CMD Dr. Sanjeev Narayan আৰু আমাৰ প্ৰেসিডেন্ট ডক্টৰ অক্ষতা নাৰায়ণ সঞ্জীৱ নাৰায়ণ নমস্কাৰ এই সংবাদমেলটো আজি মই কৰিবলৈ বাধ্য হলো কাৰণ অসমত যিবোৰ কথা চলি আছে যিবোৰ জল্পনা কল্পনা হৈ আছে আমি দেখিছো যে কিছুমান মানুহে সাজি পেলাই এটা নতুন ষ্টৰী বনাই পেলাই আমাক ইনভলভ কৰিব বিচাৰি আছে সামাজিক মাধ্যমত আমি ইতিমধ্যে দেখা পাইছো যে সামাজিক মাধ্যমত বহুত কথা বহুতে লিখিলে সেইখিনি কথা লিখি আছে যোনে যি পায় তাকে লিখি আছে যোনে যি পায় তাকে ক্ৰেডিট কৰি আছে মই আজি আপোনালোকক মোৰ কথাখিনি কম আৰু প্ৰত্যেকটা কথা উইথ এভিডেন্স কম আৰু লগতে আপোনালোকক মই আজি কলো যে মোৰ এই কথাখিনি কোৱাৰ পিছত এটা কথাও যদি ইয়াত মিছা ওলায় এটা কথা এক চিকুটো তিল মাত্ৰ যদি ইয়াত মিছা ওলায় বা কোনোবাই যদি প্ৰমাণ কৰিব পাৰে আপোনালোকে ফাঁসিৰ ৰছীডাল লগাই থৈ দিব অসমত মই নিজে ফাঁসিটো নিজে লগাম ঠিক মই ইমানটো লোকে আপোনালোকক কলো যে সেই ৰছীত সেই ফাঁসিটোত মই নিজে উঠিম মোক বেলেগে কোনো উঠাব নালাগে মই নিজে উঠিম যদি এটা কথা তিল মাত্ৰ কথা আপোনালোক বিচাৰ পায় এই নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰথম কথা নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ ফেষ্টিভেল নহয় মোৰ প্ৰগ্ৰাম নহয় এই প্ৰগ্ৰামৰ আয়োজক হ'ল শ্যামকানু মহন্ত বেলেগক যেনেকা নিমন্ত্ৰণ দিছিলে শ্যামকানু মহন্তই মোকো নিমন্ত্ৰণ দিছিলে যে এই প্ৰগ্ৰামটোত আহিবা নেকি মই তেতিয়া তাক কৈছিলো যে এটা কথা মই যদি যাওঁ মই এদিনৰ কাৰণে যাব পাৰিম কাৰণ মোৰ বেলেগ মিটিং আছে ডুবাইত যাব লগা আছে তোমাক মই এদিনৰ কাৰণে যাব পাৰিম কিন্তু মোৰ কিতাপখন তুমি ৰিলিজ কৰিব দিবা নেকি তাত মোক সুধিলে কি কিতাপ মই এই ভূপেন হাজৰিকাৰ যিখন কিতাপ মই উলিয়াইছো কিতাপখন দিয়া যে কিতাপখন তাত দিব পাৰিম নেকি কিতাপখন সি মোক ক'লে ইয়েছ দিব পাৰিবা কাৰণ ইয়াত 5টা ষ্টেটৰ চিফ মিনিষ্টাৰ আহিব নেশ্যনেল লিডাৰ কি জ্যোতিৰাদিত্য সিন্ধিয়া আহিব পবিত্ৰ মাৰ্গ্ৰেটা আহিব সেই গোটেইবিলাকৰ নাম দিলে যে সব আহিব সো মই এজন অসমীয়াৰ হিচাপত মই ভাবিলো যে এইটো এটা ভাল প্লেটফৰ্ম য'ত মই ভূপেন্দাৰ কিতাপ কাৰণ এই কিতাপখন ইংৰাজীত লিখা আছে এই কিতাপখন ভূপেন্দাৰ ইংৰাজীত হয় গতিকে মই ভাবিলো এই কিতাপখন মই তাত যদি সবকে দি দিব পাৰো কিতাপখন হেৰিৰ কথা গম পাব ভূপেন হাজৰিকাৰ লগতে ছিংগাপুৰৰ মন্ত্ৰী চন্ত্ৰী থাকিব বুলিও ক'লে মই মন্ত্ৰী থাকিলে তেওঁকো আমি দিম কিতাপখন তেওঁ পাই যাব ইয়াত সেইখিনি ভাবি পেলাই মই যাম বুলি ক'লো এতিয়া কথা হ'ল অভিযোগ ওলালে কেনেকুৱা অভিযোগ ওলালে যে জুবিন গাৰ্গৰ তাত পাৰ্টি হ'ল জুবিন গাৰ্গৰ পাৰ্টিত মই তাত আছো এটা নহয় মই আপোনালোকক কওঁ এটা কেছ ৰেজিষ্টাৰ হ'ল মোৰ নামত কেছ ৰেজিষ্টাৰ হ'ল বঙাইগাঁৱত কিবা নাৰী বাহিনী মই নাজানো কালিহে গম পাইছো মই যে কেছ ৰেজিষ্টাৰ হৈছে কোনোবা নাৰী বাহিনীয়ে কেছ কৰিছে যে মই 17 তাৰিখে মই আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গক লৈ পেলাই আমি হেৰি কি কয় ছিংগাপুৰ লৈ গৈছো এতিয়া 17 তাৰিখে যে মই ইয়াত আছো তাৰো প্ৰমাণ আছে বহুত 18 তাৰিখে মোৰ চিনেমাৰ প্ৰিমিয়াৰ আছিলে শহীদ প্ৰণামো তোমাৰ চিনেমাৰ প্ৰিমিয়াৰ হৈছিলে আইডু চিনেমা হলত তাত এক হোপা চিনেমাৰ গোটেই ফ্ৰেটাৰ্নিটিটো আছিলে আপোনালোকৰ মাজতো মিডিয়াৰ মানুহ নিশ্চয় আছিলে তাত আপোনালোকেও চাগে তাত আছিলে বহুত মিডিয়াৰ মানুহ আছিল মিডিয়া হাউচ আছিল তাত মোৰ চিনেমাৰ প্ৰিমিয়াৰ শেষ হ'ল প্ৰিমিয়াৰ শেষ হোৱাৰ পিছত মই গধূলি তাৰ পৰা প্ৰিমিয়াৰৰ পিছত 7:50 মোৰ ফ্লাইট আছিল কলকাতালৈ 18 তাৰিখে মই কলকাতা গৈছো এতিয়া এই আপোনালোকক আমি প্ৰেছ মিটত সব মোৰ টিকেট বৰ্ডিং পাছ ইমিগ্ৰেশ্যন টাইম সব লিখা আছে কাৰণ বাহিৰতো আৰু এনে যাব নোৱাৰি ইমিগ্ৰেশ্যনত ষ্টাম্প মাৰা আছে গতিকে এইটো বৰ্ডিং পাছ মোৰ এই বৰ্ডিং পাছো আপোনালোকক দিয়া আছে এইটো বৰ্ডিং পাছত সব আছে মই কেতিয়া গলো 18 তাৰিখে আমি গৈছো 19 তাৰিখে ৰাতিপুৱা 6:30 বজাত আমি তাত লেণ্ড কৰিছো ছিংগাপুৰ মই আৰু মোৰ লগত আছিলে মৃগাংক হাজৰিকা আমাৰ গেটৱে গ্ৰেণ্ডিয়াৰ হোটেলৰ ওনাৰ যিজন তেওঁ আৰু মই দুজনে গৈছো আৰু আমি তাত অকল সেই মানে একদিনে থকা কথা 19 তাৰিখে আৰু 20 তাৰিখে আমাৰ টিকেট আছিলে আমি তাৰ পৰা ডুবাই লৈ গৈছো যোৱাৰ কথা আমি তাত গলো 6:30 গৈ পাইছো ওলাই মেলি হোটেল পাইছো 9টা বাজি গ'ল 9টা বজাত হোটেল পোৱাৰ পিছত আমাক হোটেলত ক'লে যে ৰুম নাই ইয়াত মই আপোনালোকক আকৌ জনাই দিব বিচাৰিছো নাইদাৰ মোৰ টিকেট শ্যামকানু মহন্তই দিছে নৰ মোৰ হোটেল শ্যামকানু মহন্তই দিছে নৰ মই ইহঁতৰ হোটেলত আছো য'ত ভেনিউ আছিলে
মই সব নিজৰ হেৰিত গৈছো আৰু আমি বেলেগ হোটেলতে আছো আমি তেওঁলোকৰ কোনো হোটেলতো নাই হোটেল বুকিং গতিকে হোটেল বুকিং হোটেল টিকেট আপোনালোক সব দিয়া আছে ইয়াত আমি গৈ তাত থাকিলো 9টা বজাত আমি যাই যেতিয়া হোটেলত গলো আমি ৰুম নাপালো ইহঁতে ক'লে 10টা মানত পাই যাব 10টা মানত আকৌ যেতিয়া ৰুমটো পাইছো জেনেৰেলি কি হয় যেতিয়া আমি বাহিৰত বিদেশত যাব আপোনাৰ ফ্লাইটতো টোপনি নধৰে মোৰ তেনেকা গতিকে খোৱা নহল গৈ পাই ৰুমটো পাই পেলাই আমি শুই থাকিলো মই শুই থাকিলো মৃগাংক হাজৰিকা আমি দুটাই শুই থাকিলো তাত আমি শুই যোৱাৰ পিছত 3টা মান বজাত আমাৰ ভোক লাগিলে ভোক লাগাৰ পিছত আমি মৃগাংক মোক ক'লে যে আমি ভাত খাওঁ ক'ৰবাত ভাত পাম নেকি হোটেলত আমি চেক কৰিলো হোটেলত ক'লে যে ভাত ক'তো নাই ৰাইচ ক'তো নাই ইহঁতৰ হোটেলত আমি ওলাই গলো বোলে বল বাহিৰত যাওঁ ক'ৰবাত আমি ৰাইচ পাম বিচাৰি 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 ৰাইজৰ দোকান এখন পালো যে ৰাইচ আৰু কিবা হাৰ্বেল চিকেন তাত আছিলে মোৰ কপাল ইমানে ভাল যিহেতু মই সেই সেনেকুৱা বস্তু নাখাওঁ মই সেই লৈ ভাতৰ প্লেটটো যেতিয়া দিছিলে তাৰো ফটো তুলি পেলাই সেই টাইম ফটো সব আছে মই লৈ পেলাই মোৰ ঘৰলৈ পঠালো কিয় পঠালো কাৰণ এইটো বস্তু খাব ওলাইছো আজি তেনেকুৱা দি পঠালো তেনেকুৱা আছিলে ঠিক ভাতটো খাই থাকোতে মোক শ্যামকানু মহন্তই ফোন কৰিলে শ্যামকানু মহন্তই ফোন কৰি পেলাই মোক কৈছে যে তুমি আহি পালা নেকি মই ইয়েছ পালো মোক ক'লে একদম লাহে লাহেকে কথা পাতি আছে মোক ক'লে যে মই এটা মিটিং চলি আছে মোৰ ইয়াতে সব মিনিষ্টাৰ বিলাক আছে জুবিনৰ কিবা এটা এক্সিডেণ্ট হৈছে অলপমান খবৰ লোৱাচোন মই ক'লো কাক খবৰ ল'ম সি মই নাম্বাৰটো পঠাই দি আছো নাম্বাৰ দি আছো তোমাক হোৱাটছআপত বোলো ঠিক আছে সি মোক নাম্বাৰ এটা হোৱাটছআপত দি পঠালে প্ৰথমতে মই হোৱাটছআপৰ নাম্বাৰটো ফোন কৰিলো মাৰি আছো দুবাৰমান মই ফোনটো পোৱা নাই মেবি বিকজ আইলেণ্ডত আছিলে ক'ৰবাত সেইকাৰণে আইলেণ্ডত চাগে চিগনেল নাই পোৱা নাই মই ইতিমধ্যে মোক ৰাজেশ ভূঞাই ফোন কৰিলে ৰাজেশ ভূঞাই ফোন কৰি পেলাই মোক ক'লে দাদা ক'ত আছে আপুনি মই ক'লো ইয়াতে আছো ৰ'বা মই গম পাইছো কৈছে নহয় হাঁহ কাল পাইছে এক্সিডেণ্ট হৈছে তাৰ বোলে একদম দৌৰক মই গ'লো দৌৰি পেলাই মই দৌৰি গৈ পেলাই তাৰপিছত সেই মানুহজনক পালো মানুহজনক পাই ফোন কৰিলো সি ক'লে যে আমাক অমুক ঘাটত লৈ গৈ আছে মই কোনটো ঘাটত আনি আছে তাৰে আগত কি হ'ল এই ইহঁতে তাৰমানে ইয়টেদি আহি আছে ইয়টেদি যেতিয়া আহে আমি যদি কোনোবাই জাহাজত উঠিছে গম পাব বতাহ চলি থাকে গতিকে ফোনটো অলপ ডিষ্টাৰ্ব হৈ থাকে মই সুধি আছো যে এক্সিডেণ্টটো হ'ল কেনেকা সেই মানুহজনক সুধিলো ছিংগাপুৰৰে অসম এছ'চিয়েশ্যনৰ মানুহ হ'ল কেনেকা সি মোক ক'লে যে ডাইভিং হৈ পেলাই হৈছে ডাইভিং সি মোক ক'লে যে ডাইভিং এতিয়া সাগৰত যদি ডাইভিং বুলি কয় কোনোবা আমি কি বুলি ভাবিম আমি ভাবিলো যে স্কুবা ডাইভিং সাগৰত স্কুবা ডাইভিং কৰিব পাৰে ডাইভিংটো চুইমিং পুলত হয় ওপৰৰ পৰা এইটো চুইমিং পুল নহয় গতিকে স্কুবা ডাইভিঙৰ কথাটো এক্সিডেণ্ট হৈছে বুলি সেই খবৰটো গুৱাহাটীলৈ মই দিছো প্ৰথম যে স্কুবা ডাইভিং কৰিছিল পিছতহে মই গম পালো যে এইটো স্কুবা ডাইভিং নহয় এইটো চুইমিং যা হওক তাৰপিছত মই টেক্সি ললো টেক্সি লৈ পেলাই মই আৰু মৃগাংক দুটাই আমি তালৈকে গৈ পাইছো তালৈকে গৈ পাওঁতে মৃগাংকৰ আনকি মোৰ তাত ছিংগাপুৰ ডলাৰো নাছিলে US ডলাৰ আছিলে মই টেক্সিক দিলো টেক্সিয়ে নলয় যেতিয়া মই পইচাটো তাত চিটত দলিয়াই পেলাই তাক মৃগাংকক কৈছো তোক মই টেক্সিৱালাক কৈছো কিপ হিম মানে তাক চিকিউৰিটি হিচাপত ৰাখ আৰু ইউ চেটেল হাউ ইউ কেন চেটেল মই দৌৰিছো কাৰণ মই তাত এম্বুলেঞ্চটো দেখা পাইছো বাহিৰত এম্বুলেঞ্চ আছে মই দৌৰি যেতিয়া গৈছো দূৰত আছিলে গেটটোৰ ওচৰত মোক ধৰি ৰাখিছে পুলিচে একদম নাই যাব নিদিয়ে মই হুলস্থুল লগাই দিলো নহয় মোক যাব দিব লাগিব দেৰ ইজ এন এক্সিডেণ্ট ইহঁতক বুজাইছো হেৰি আহিছে তাৰপিছত পুলিচে মানে কোনোবাই তাৰ পৰা দৌৰি আহিলে আছাম এছ'চিয়েশ্যনৰ মানুহ হ'ব দৌৰি আহি পেলাই ক'লে আৰু লেট হিম কাম মানে হেৰি কৰিলে আৰু যে যাব দিয়ক চ' মোক এলাউ কৰিলে ভিতৰত যাবলৈ যেতিয়া মই তাত গৈছো জাহাজ ঘাটত আমাৰ যেনেকুৱা এতিয়া নতুনকে এইটো বনাইছে তেনেকুৱা ঘাট আৰু তাত ইয়টখন লগোৱা আছে মই দেখা পালো জুবিনক পাম মাৰি আছিলে আৰু এই জুবিনৰ ভাতৃ যিটো এতিয়াহে গম পালো সেইটো ভাতৃ হয় সন্দীপৰ মই চিনি নাপাওঁ তাক ভাতৃজন সি মানে মুখেদি হেৰি দি আছে তাক তাতে সেইবিলাক কৰি আছে আৰু মই ফাৰ্ষ্ট গৈ তাত চিঞৰ বাখৰ কৰিছো মই মানে সিদ্ধাৰ্থ শৰ্মা আছিল প্ৰথম তাকে কুকুৰ মেকুৰী বুলি মই তাক গালি দিছো বোলে তাক আনিলি কেনেকা তহঁতে তাক নাজানো তাক সিদ্ধাৰ্থ ক'লো তই জানো সি বেমাৰ মই জানো বেমাৰ মই নেমকেয়াৰ হস্পিটেলৰ অনাৰ হয় মোৰ নেমকেয়াৰতে জুবিনৰ ট্ৰিটমেণ্ট কৰিছিলো ইয়াৰ আগৰবাৰ মোৰ ডক্টৰ বিলাকে তেতিয়াই আমাক কৈছিলে যে ই চিজাৰ হৈ থৈছে চিজাৰ হোৱা মানুহ পানী আৰু হেৰিত যাব দিব নোৱাৰে পানী আৰু জুইত যাব সি যদি নাযায় সি থাকিব একবাৰ ইউ নিড টু টেক কেয়াৰ তাৰ কেয়াৰ ল'ব লাগিব সেই কেয়াৰটো চাগে নহল তাক যেতিয়া গালি দিছো সি কান্দি আছে সিদ্ধাৰ্থে কান্দি আছে তাৰপিছত পুলিচে প্ৰথমতে মোকো গালি দিলে যে আপুনি কিয় হুলস্থুল কৰি আছে মই ক'লো যে ইউ উইল নট আণ্ডাৰষ্টেণ্ড সি কোন হয় আমাৰ কাৰণে ইহঁতে ক'লে যে নহয় ব্ৰাদাৰ হয় বুলি ক'লে এনেকা চ' তেতিয়া মোক মই পুলিচক ক'লো ৱাই আৰ ইউ ডুইং ইট হিয়াৰ টেক হিম টু দ্য হস্পিটেল এম্বুলেঞ্চ ৰখি আছে বাহিৰত ইয়াক হস্পিটেললৈ যাওঁ আৰু পুলিচ আৰু এজন কোষ্ট গাৰ্ড আছিলে কোষ্ট গাৰ্ডে হেৰি দি আছিলে তো পুলিচক কওঁতে পুলিচে মোক ক'লে ইউ কেন টেক হিম মোক ক'লে যে আপুনি লৈ যাব পাৰে বাট দিছ পিপল কেনট গো মই বোলো ৱাই ক'লে যে দে আৰ ডিটেইনড যিবিলাক মানুহ তাত আছিলে মানে ইন দি আইলেণ্ড ইন দি য়ট
সেইখিনি মানুহক আমি ডিটেইন কৰিছো, উই হেভ ডিটেইন দেম। মই ক'লো যদি আপোনালোকে ডিটেইন কৰিছে ঠিক আছে, মই লৈ যাওঁ, বলক মোক দিয়ক তাক, উই শুড ৰাছ হিম টু দ্য হস্পিটেল। চ' ইহঁতে এটা ষ্ট্ৰেচাৰ উঠালে। তেতিয়া মই আকৌ চিন্তা কৰিলো যে মই যদি অকলে যাওঁ, মোক যদি মেডিকেলৰ হেৰিবিলাক সোধে, মইতো নাজানিম সি কি কৰিছে। চ' মই পুলিচক বুজালো, মই লিভ দিছ গাই এটলিষ্ট হিজ মেনেজাৰ, মানে সিদ্ধাৰ্থ। মই এই সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক, কাৰণ হি ন'জ কি মেডিচিন তাক খুৱাব লাগে, কি খাইছিলে, কি খোৱা নাই, কি হৈছিলে, আমিতো একোৱেই নাজানো তেতিয়ালৈকে। সি কি কৰিলে, কেনেকা গ'ল, কিয় গ'ল। তাৰপিছত ইহঁতে পুলিচে এগ্ৰী কৰিলে, কিন্তু পুলিচে তাক ক'লে যে তোমাৰ আই কাৰ্ড চাই কাৰ্ড কিবা কিবি ল'লে, তেনেকা লৈ পেলাই তাক আহিব দিলে। চ' আমি ওলাই আহিলো, ওলাই আহি পেলাই তাক এম্বুলেঞ্চত উঠালো। এম্বুলেঞ্চত মেচিন আছিলে, এম্বুলেঞ্চৰ মেচিনত তাক পাম্প কৰিছে, তাৰ হাৰ্টবিলাক পাম্প কৰিছে, হেৰিবিলাক লগাই পেলাই সেইবিলাক কৰি আছে এম্বুলেঞ্চত, সেইটো কৰিছে তাক মিন টাইম। আৰু সি এম্বুলেঞ্চত আগফালে বহিলে সিদ্ধাৰ্থে, দি পেলাই আমি ল'লে যে ৰাছৰ টু দি হস্পিটেল। এতিয়া সেইখিনিতো আমাৰ ফটো লৈছিলে লাকিলি। এতিয়াতো আমিতো তেতিয়া ভাবা নাছিলো, কোনোবাই ফটো লৈ ল'লে, কোনোবা এজন মোৰ লগত আছিলে তাত, মই আছিলো, মৃগাংক আছিলে, দুজন ইণ্ডিয়ান এছিষ্টেণ্ট এম্বেচেডাৰ, যিজন ছিংগাপুৰৰ এছিষ্টেণ্ট এম্বেচেডাৰ, তেওঁলোক আছিলে। চ' ইহঁতে লৈ ল'লে। আমিতো সেইটো সময়ত ভাবা নাই, কাৰণ সেই ফটোগ্ৰাফ বিলাক সেইবিলাক বস্তু মই পঠোৱাই নাই, আমাৰ নিজৰ মিডিয়া হাউচতো পঠোৱা নাই। আজি কিন্তু মই দিবলৈ বাধ্য হৈছো এইবিলাক দেখাই দিবলৈ, কাৰণ নহলে মোৰ ওপৰতে ব্লেম আহি আছে। এতিয়া কথাটো এনেকুৱা হৈ গ'ল, কিবা মইহে অভিযুক্ত হৈ গলো নেকি। গতিকে তেনেকুৱা কথা হৈ গ'ল। মই এনেকুৱা মানুহ আছিলো যে জুবিনক মই কেতিয়াও খাবলৈ নিদিওঁ, আৰু সি মোৰ ওচৰত নাখায়। গৰিমাক সুধিব আপোনালোকে, গৰিমাই আনকি এপ্ৰিলত যেতিয়া বেংগলোৰত আছিলে, গৰিমাই মোক কৈছিলে, চিকুদা আপুনি আমাৰ লগতে থাকা কৰক না, আপুনি থাকিলে সি নাখায়, সি কণ্ট্ৰলত থাকে। তেতিয়া মই গৰিমাক জোকাইছিলো, মই কি মেনেজাৰ হ'ম নেকি এতিয়া তাৰ কোৱা। কিন্তু মই তাক সদায় বুজাও যে তুমি নাখাবা, তুমি খাই তুমি এতিয়া অসমৰ ৰাইজৰ কাৰণে জীয়াই থাকা, তোমাৰ নিজৰ কাৰণে জীয়ালা। সেইদিনাখন বম্বেত 7 তাৰিখে আমি যেতিয়া বম্বেত প্ৰগ্ৰাম পাতিছিলো, ভূপেন হাজৰিকাৰ 100 বছৰীয়া চেণ্টেনাৰী পাতিছিলো, সেইদিনাখনো জুবিন তাত গৈছিলে। তাত যাওঁতে ৰাতিপুৱা ব্ৰেকফাষ্টত আমি লগ পাইছো। ব্ৰেকফাষ্টত লগ পাই পেলাই 1 ঘণ্টা আমি তাত ব্ৰেকফাষ্ট টেবুলত বহিছো। জুবিন তেতিয়া আহিছে ফ্লাইটত, ৰাতিপুৱা ফ্লাইটত আহি সি তাত আহি পাইছে। তেতিয়াও মই তাক বুজাইছো যে তই এইবিলাক খোৱা চোৱাবিলাক বাদ দে, এতিয়া তই মানুহ কেনেকা, আৰু খানা খা, খানা জোকাইছো তাক মই, যে তোৰ হাতত চা, তোৰ ভৰি চা কেনেকুৱা হৈছে, আৰু আমাৰ চা। সি আকৌ বেলেগক কৈ আছে, চা ই ইমান খায়, সেইবিলাক কৰি আছে। তাৰপিছত মই সিদ্ধাৰ্থক ক'লো, ইয়াক লৈ যা আৰু একদম খুৱাই দে। জুবিনক মই বুজালো, জুবিন তুমি শুই দিয়া, কাৰণ সন্ধিয়া তুমি প্ৰগ্ৰাম কৰিবা, আৰু তাত গায়ক, ভাল ভাল গায়ক আহি আছে। বম্বেৰ কথা, সুৰেশ, এইটো মই বম্বেৰ কথা কৈ আছো, এই আহি গ'ল প্ৰসংগৰ কাৰণে কৈছো। গতিকে তাক মই মানা কৰো। তাৰপিছত আমি হস্পিটেল গলো। তাৰ পৰা এই বম্বেৰ কথাটো পিছত কম আপোনালোকক, কাৰণ সেইটো প্ৰসংগ আছে কম, কাৰণ মানুহে সেইটোৰ ফটো, যিটো ব্ৰেকফাষ্ট খাইছিলো, সেইটো চেষ্টা কৰিলে বনাই দিবলৈ যে এইটো মানে তাত হৈছে। সেইটো ট্ৰাইডেণ্ট হোটেলৰ ফটো, আৰু 7 তাৰিখে পোষ্ট কৰা আছে। আমি আমাৰ দেৱজিৎ ভূঞাই 7 তাৰিখে তাৰ হেৰিত পোষ্ট কৰা আছে, 7 ছেপ্টেম্বৰতে। সেইটো কিন্তু কোনোবাই বনাবলৈ ষড়যন্ত্ৰ কেনেকৈ চলিছে মই আজি আপোনাক ক'ব। কোনোবাই কয় যে এইটো ছিংগাপুৰত মানে ব্ৰেকফাষ্ট খাই আছো, সেইকাৰণে এই প্ৰসংগটো আনিলো। যা হওক, হস্পিটেল আহি পালো। হস্পিটেলত সি এম্বুলেঞ্চটো যিহেতু মোতকে আগত আহিছে, আমি ৰেড লাইটত ৰখি ৰখি আহিব লাগে, এম্বুলেঞ্চটো ৰখিব নালাগে, এম্বুলেঞ্চ ডাইৰেক্ট আহি গ'ল, এম্বুলেঞ্চ আগে আহি পাইছে। এম্বুলেঞ্চ আহি পোৱাৰ পিছত এম্বুলেঞ্চে তাক সোমাই দিলে, ICUত তাক লৈ গ'ল। ICUত লৈ গৈ পেলাই ট্ৰাই কৰে, আমিও গৈ পালো ইতিমধ্যে, গৈ তাক ট্ৰাই কৰি আছে ইয়াতে। মই ওলাই আহিছো, আমি বাহিৰত মানে, কাৰণ ফোন বাজি আছে, মোৰ নন ষ্টপ ফোন বাজি আছে। ফোন ওলাই থাকে, মই তাৰপিছত ফোনটো উঠোৱা ষ্টাৰ্ট কৰিলো, যে এতিয়া তাৰ ট্ৰিটমেণ্ট কৰিছে, আমাক ওলাই দিছে, আমাকতো সোমাব নিদিয়ে, হেৰিৰ পৰা আমাক ওলাই দিলে যে ইয়াত নহয়। তেতিয়া হস্পিটেলত অকল মই আছো, সিদ্ধাৰ্থ আছে, আৰু বাহিৰত মৃগাংক আছে, আমাৰ গেটৱে অনাৰ যিজন মৃগাংক, সি আছে, আৰু ইণ্ডিয়ান এছিষ্টেণ্ট হাই কমিশ্যনাৰজন আছে। তেওঁলোক আছে দেই, কিন্তু একদম তেওঁলোক নন ষ্টপ আমাৰ লগতে আছে। এছিষ্টেণ্ট হাই কমিশ্যনাৰ আমাৰ লগত আছে। তাৰপিছত মই তাৰ পৰা চবকে ফোন কৰিলো। মই ফোন কৰি এনেকুৱা ঘটনা হৈছে, এইটো হৈছে, এইটো, যিমান মানুহক ক'ব পাৰিছো মই কৈছো, যাক যেনেকৈ ক'ব পাৰিছো মই কৈছো। মোক এজন ডক্টৰে ওলাই আহি পেলাই মোক ক'লে যে তাৰ পাল্স নাই, কিন্তু মই অফিচিয়েলি ডিক্লেয়াৰ কৰিব নোৱাৰো। কাৰণ কিয় নোৱাৰো অফিচিয়েলি? যেতিয়া চিনিয়ৰ ডক্টৰজন আহিব, চিনিয়ৰ ডক্টৰজনে কৰিব। আমি কি ক'ম? আমি কৈছো ঠিক আছে। যেতিয়া চিনিয়ৰ ডক্টৰটো আহিলে, চিনিয়ৰ ডক্টৰে আহি পেলাই মাতি পেলাই আমাক ক'লে যে তাৰ পাল্স নাই, হি ইজ ন' মোৰ, কিন্তু এতিয়া আপোনালোকে যাব পাৰে, আমি তাক এতিয়া হেৰি কৰিম আৰু আপোনাক একবাৰ দেখাই দিম। নহয়, আপুনি দেখাব লাগিব আমাক, উই ৱান্ট টু সি হিম, দেখাব লাগিব। কৈছে ঠিক আছে, আমি চব কৰি লওঁ, তাক ৰেডি কৰি লওঁ, ৰেডি কৰি লোৱাৰ পিছত আপোনাক আমি দেখাই দিম বুলি ক'লে আমাক। আমি ওলাই আহিলো। ইতিমধ্যে চবকে ফোন যোগাযোগ কৰিছো, চবৰ লগত কথা পাতিছো আমি। ইহঁতে মোক তাৰপিছত দেখালে ফটো, সেই ফটোটো আপোনালোকক দেখাই দিম এতিয়া। এই ফটোটো কোনো দেখা নাই, কাৰণ সেইটো ফাৰ্ষ্ট ফটো জুবিনৰ ডেথৰ পিছত।
এই ফটোটো আপোনালোকক মই এতিয়া দেখাই দিছো এতিয়া যিহেতু এই প্ৰসংগবিলাক ওলাইছে এতিয়া মই এইবিলাক বস্তু মোৰ কোনো দেখুৱা ইচ্ছা নাছিলে কাৰণ এইবিলাক খুব চালো ইয়াত টাইমো লিখা আছে চাই লওক 7:23 এইটো আমি সকলোকে এইবিলাক ফটো ভিডিঅ' এইবিলাকো দি দিম আপোনাক নহয় স্ক্ৰীনশ্বট নহয় এইটো একদম তোলা ফটো এইটো ইণ্ডিয়ান টাইম এইটো তোলা ফটো এইটো মই আপোনাক ছিংগাপুৰ টাইম কৈ আছো দেই দিছ ইজ ছিংগাপুৰ টাইম ঠিক আছে চ' এইটো দেখালে আমাক দেখাই পেলাই ক'লে ইতিমধ্যে আমাৰ কি হৈছে আমাৰ লগত যুঁজ চলি আছে কি যুঁজ চলি আছে ডক্টৰে ক'লে ইউ কেন গো নাও কাম অন মানডে মানে সোমবাৰে আহিব দিলে যে সোমবাৰে হওক কাৰণ ছেটাৰডে ছানডে ইয়াত চব বন্ধ থাকে ছেটাৰডে ছানডে আপোনালোকে একো নাপাব আপুনি যাব পাৰে তাৰপিছত মই ডক্টৰক বুজোৱা ষ্টাৰ্ট কৰিলোঁ মই এছিষ্টেণ্ট কমিশ্যনাৰক মাতি আনি পেলাই মই ইউ এক্সপ্লেইন মই ক'লো যে নহয় ইয়াক আমি যদি দুদিন আপুনি ইয়াতে ৰাখি থ'ব নোৱাৰে ইউ কেনট কিপ হিম অন এ ছেটাৰডে ছানডে আপুনি ইয়াক ইয়াত ৰাখি থ'ব নোৱাৰে আপুনি ইয়াক লৈ যাব লাগিব ইয়াৰ পৰা আমি লৈ যাব লাগিব আদাৰৱাইজ আমাৰ ষ্টেট যিটো আছে অসম তাক ইমান ভাল পায় মানুহ ষ্টেট জ্বলি যাব গোটেই ষ্টেটত জুই লাগি যাব জুবিনৰ যে এনেকুৱা হ'ব এই মানুহ হ'ব হেৰি হ'ব আমি আগৰ পৰাই জানিছিলোঁ কিন্তু তাক যি ধৰণে মৰম কৰে আৰু সেই মৰম কৰাৰ কাৰণটো আজি আপোনালোকক মই ক'ম বা মোৰ তাৰ প্ৰতি কিয় ইমান মৰম আছিলে আজি আপোনালোকক মই সেইটোও ক'ম তাৰ নিচিনা যে আত্মা নাছিল অসমত তাৰ নিচিনা মানুহ নাছিল সেইটো মই আজি আপোনালোকক ক'ম আপোনালোকে চক খাই যাব এটা কথা মই আপোনালোকক ক'ম জুবিনৰ বিষয়ে কিন্তু আগতে এইখিনি সমাপ্ত কৰিলোঁ মই তাৰপিছত মই চব কথা ফোনত কৈছোঁ মই পবিত্ৰ মাৰ্গেটাৰ লগতো কথা পাতিছোঁ মই কালচাৰেল মিনিষ্টাৰ বিমল বৰাৰ লগতো কথা পাতিছোঁ মই পীযুষ হাজৰিকাৰ লগতো কথা পাতিছোঁ চবকে কৈছোঁ মই যে আমি একদম ইয়াক কিবা কৰি পেলাই ইয়াক কালি নিব লাগিব আমি ইয়াৰ পৰা কাৰণ আমি দুদিন ইয়াক এৰিব নোৱাৰোঁ আৰু ইহঁতক কৈছোঁ আপোনালোকে প্ৰেছাৰ দিয়ক কনচালেটৰ পৰা গভৰ্ণমেণ্টৰ পৰা চ' গভৰ্ণমেণ্টে কাম কৰিছে গভৰ্ণমেণ্টে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে নিজে কাম লাগিছে তেওঁ লাগি পেলাই কৈছে পবিত্ৰও মোক কথা দিছে নহয় কৰি আছোঁ দাদা আমি চব কৰি আছোঁ কৰি পেলাই আমি তাক প্লেনত লৈ আহিম ৰাতি মোক মাননীয় মুখ্যমন্ত্ৰীয়ে ফোন মাৰিছে কৰি পেলাই মোক সুধিলে যে গোটেই কেছটো বুজিলে কি হৈছে কি নাই মই তেওঁক গোটেইখিনি বুজাই পেলাই ক'লো যে এনেকুৱা এনেকুৱা ঘটনা ঘটিছে আৰু এতিয়া মই ক'লো যে এটা চাৰ্টাৰ ফ্লাইট আপোনালোকে ঠিক কৰি দিয়ক আমি তাক হয় মানে যদি পষ্টমৰ্টম নহয় তো 10টাতে ফ্ৰী হৈ যাম আৰু যদি পষ্টমৰ্টম হয় তেনেহ'লে আমি 3টা বজাত মানে সিহঁতেতো 12টাত বুলি কৈছে গতিকে 3টা বজাত যদি প্লেনটো পাই যাওঁ আমি 3টা বজাত লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটী টাইমত 5:30 মানত পাই গ'লো হয় তেনেকুৱা চ' মোক ক'লে নহয় আমি চেষ্টা কৰি আছোঁ হয়তো মই যিটো ভাবোঁ হয়তো সেইটো সময়ত কাৰণ ছেটাৰডে ছানডে আছিলে গতিকে বাকী কাউন্সিলেটৰ হেৰিবিলাকো বন্ধ আছিলে সেই কাউন্সিলেটবিলাকো বন্ধ আছিল গতিকে হয়তো সেইকাৰণে কাৰণ ফৰ্মেলিটিজ বহুত থাকে যদি এটা ইণ্টাৰনেশ্যনেল প্লেন চাৰ্টাৰ কৰি আনিব লাগে তাৰ ফৰ্মেলিটিজ কিছু আগৰ পৰা কৰিব লগা হয় গতিকে হয়তো এইটো নহ'ল পিছদিনাখন মই গম পালোঁ যে নহয় প্লেনিংটো এনেকুৱা হৈ গ'ল যে দিল্লীৰ পৰা লৈ যাব যে দিল্লীলৈকে লৈ যাব আৰু দিল্লীৰ পৰা অনা হ'ব গতিকে দিল্লীৰ পৰা যেতিয়া অনা হ'ব বুলি মোক ক'লে তেনেকৈ মই বোলো আচ্ছা হয় নেকি তেনেকুৱা তেতিয়া মই সুধিলোঁ যে মানে মই কি কৰিম এতিয়া মই লগত যাম নে নাই কাৰণ তেতিয়ালৈকে অলপ খুট খাট এইবিলাক কথা ওলাই আছে সামাজিক মাধ্যমত বোলে কোনোবা লিখিছে কোনোবা সাংবাদিকে লিখি আছিলে সামাজিক মাধ্যমত যে এজন টিভি স্বত্বাধিকাৰীও তাত আছিলে তেওঁ এইটো প্ৰমাণ কৰিব বিচাৰিছিলে যে মই তাৰমানে 18 তাৰিখত যিটো পাৰ্টি হৈছিলে তাত জুবিনৰ সেইটোৰো ভিডিঅ' মই পাই গ'লো মোৰ কপাল চাব আপোনালোকে প্লেনত পাইছোঁ মই ঘূৰি আহোঁতে সেই ভিডিঅ'টো পালোঁ মই সেই ভিডিঅ'টো আজি আপোনালোকক দি দিম চব ভিডিঅ'ই চাই লওক আপোনালোকে যে মই কোনোবাটো ভিডিঅ'ত ক'ৰবাত আছোঁ নেকি আৰু থকা প্ৰমাণ সেইটো নালাগে থকা প্ৰমাণটো মোৰ বৰ্ডিং পাছ মোৰ ইমিগ্ৰেশ্যন মোৰ টাইম লিখাই আছে ন চব কেইটাত গৈ পাইছোঁ কি গৈছোঁ গতিকে কোনোবাই সাজি পেলাই যদি মোক ফচাব বিচাৰি আছিলে সেইটো কৰাটো ইমান সহজ নহয় সেইটো মই চবকে কৈছোঁ গতিকে সেইটো ইট ইজ নট সেইটো পইণ্ট নহয় যে সেইটো তাৰপিছত এলিগেশ্যন কেইটা কম এতিয়া এলিগেশ্যন কেইটা কৈ দি আছোঁ এইটো কৈ দি আছোঁ মই এলিগেশ্যন ইতিমধ্যে ইয়াত কি হৈছিলে ইয়াত এটা নিউজ ওলাইছিলে আমাৰ ইয়াত আমিতো নাজানো কি নিউজ ওলাই আছে কি নাই এজন মানুহ মই চিনিও নাপাওঁ কোন হয় এজন লুইত কুমাৰ বৰ্মন বুলি এজন মানুহ সেই লুইত কুমাৰ বৰ্মন বোলা মানুহজনে এটা কিবা ফেচবুকত পষ্ট কৰিলে মানে তাৰ কিবা এটা নিউজ আমাৰ ডিজিটেলত পষ্ট হৈছিলে যে সি কোনোবা ACS অফিচাৰক এৰেষ্ট কৰিছে মই সেইটোও নাজানো কোন ACSক এৰেষ্ট কৰিছে কি কৰিছে আৰু সি কিবা পইচা লৈছিল বুলি লুইত কুমাৰ বৰ্মনে এনেকুৱা কিবা এটা নিউজ ওলাইছিলে সেইটো নিউজ ওলোৱাৰ কাৰণে সি কি কৰিছে সি এটা আমাৰ নিউজ দি দিছে যে 18 তাৰিখৰ পাৰ্টিটো টিভি চেনেলৰ মালিকে দিছিলে ইয়ট স্পন্সৰ কৰি লৈ গৈছিলে টিভি চেনেলৰ মালিকে লৈ গৈছিলে এনেকুৱা কৰি পেলাই সি আৰম্ভ কৰিলে
সেইটো আৰম্ভ কৰিলে সেইটো কৰাৰ পিছত মোক দুদিন পিছত মোক হেৰিয়ে ফোন কৰিলে নৱনীল বৰুৱাই চিনি পায় মোক ক'লে যে এইটো মস্ত ফাল্টু মানুহ হয় ই এনেকে কৰিছিলে মই তাক কৈ দিছো আৰু মই নহয় ৰ'ব আপুনি কৈ দিছে কিবা কৈছে নহয় সি কিবা প্ৰমাণ কৰিব পাৰিব নেকি একো নাই আৰু মই সেইদিনাখনে যেতিয়া সি পোষ্ট কৰিছে মই কেছ দিছো তাৰ ওপৰত মই থানাত ৰিচিভ কৰি অনা সেইখনো আছে আৰু সেই কেছটো মই এতিয়া পাৰ্চিউ কৰিমেই কাৰণ কথাটো অলপমান কথাৰ পৰা সামাজিক মাধ্যমটো আজিকালি আমি সবেই জানো যে ছ'চিয়েল মিডিয়া হ'লেইতো যোনে যি পায় তাকে লিখি দিয়ে ছ'চিয়েল মিডিয়াতো বহুত কথা লিখিলে গতিকে তাৰ অভিযোগ যিটো আছিলে 18 তাৰিখ সেইটো প্ৰমাণ আপোনালোকক দি দিছো যে মই 18 তাৰিখে মই গুৱাহাটীতে আছিলো 18 তাৰিখে সন্ধিয়া ইয়াৰ পৰা মই গৈছো 8টা বজাৰ ফ্লাইটত 7:55 ফ্লাইটত আমি ইয়াৰ পৰা কলকাতা গৈছো আৰু কলকাতাৰ পৰা ৰাতি 11:30 বজাৰ ফ্লাইটত আমি ছিংগাপুৰ গৈছো গতিকে তাৰ টিকেট বৰ্ডিং পাছ হেৰি চব আছে ইয়াত গোটেইবিলাক দিলো ইতিমধ্যে এইটো প্ৰুভ হৈ গৈছে 18 তাৰিখটো নাই 19 তাৰিখে ইয়টটো কোনে বুক কৰিছিলে সেইটো ওলালে অলৰেডি ইহঁতে নিজেও একচেপ্ট কৰি আছে ছিংগাপুৰ এছ'চিয়েশ্যনে এই তন্ময় বোলা মানুহজনে একচেপ্ট কৰিছে যে সি কৰিছে আগতে অভিমন্যু বুলি ওলাইছিলে পিছদিনাখন দুপৰীয়া সেই অভিমন্যু বোলা ল'ৰাটোক মই ফাৰ্ষ্ট টাইম লগ পাইছো সি আহি পেলাই তেতিয়া ক'লে নহয় দাদা মই কৰা নাছিলো এইটো তন্ময় বোলা মানুহজনে বুক কৰিছিলে যা হওক মই কৈছিলো তোমালোকে প্ৰথম কথা যাবই নালাগিছিলে তোমালোকে আগতে হেল্প জানিব লাগিছিলে তেতিয়া ইহঁতৰো কথা আছিলে যে এই আগৰ পৰা আহিলে ঘূৰে ইয়াৰ লগত ঘূৰে মানে তাৰ লগত যায় আৰু এই এছ'চিয়েশ্যনে ভাবে আৰু তেনেকে আমি যে লৈ যাম বুলি সেনেকে লৈ গৈছো আমি বুক কৰি পেলাই আমি চব হেৰি কৰিলো ইতিমধ্যে মই সিদ্ধাৰ্থৰ পৰা মই সুধিছো মই আজি আপোনালোকক এইটো ৰাজহুৱা কৰি দিছো একদম মই সিদ্ধাৰ্থৰ পৰা সুধি আছিলো যে জুবিনে কি কৰিছিলে ৰাতিপুৱা যেতিয়া তোমালোকে লৈ গৈছিলা তোমালোকে কি কৰিছিলে সিদ্ধাৰ্থে তেতিয়া সি ক'লে যে ব্ৰেকফাষ্ট খোৱা নাছিলে সি ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা নাছিলে ব্ৰেকফাষ্ট নাখাই পেলাই সদায় চবে আগে ওলাই সি লাষ্টত ওলায় কিন্তু এইবাৰ সি আগত ওলাইছিলে বাকীবিলাকে দেৰিকে আহিছে কাৰণ তাৰ ইণ্টাৰেষ্ট আছিলে যে যাবৰ কাৰণে কাৰণ সি সন্দীপন বুলি তাৰ কোনোবা ভায়েক আছিলে সেই ভায়েকক আৰু এই ছোৱালীজনী যে গৈছিলে অমৃত প্ৰভা সেই দুজন প্ৰথমবাৰৰ কাৰণে বিদেশ গৈছিলে ইহঁতক মানে অলপ দেখাব বিচাৰিছিল বোলে যিটো মই গম পালো সি ক'লে তাৰপিছত মই তাক সুধিলো যে নহয় তুমি মোক এটা বস্তু কোৱা যে সি ড্ৰিংক কি কৰিলে সেইটো কোৱা তেতিয়া সি মোক ক'লে যে সি প্ৰথম আহি হোটেলত গৈ পেলাই সি গৈছিলে বাৰটোত কিন্তু তাত খাব নাপালে দিয়া নাই পিছত খালে কি খালে ইহঁতে লৈ গুচি গ'ল ইহঁতে লৈ গৈ পেলাই কি কৰিলে পাৰ্টিত আমি একোৱে নাজানো তাৰপিছত সেইটোতো তাত মই লৈ আনি পেলাই মই নিজৰ কাম চব কমপ্লিট কৰিলো মই গভৰ্ণমেণ্টক জনালো মই প্ৰশাসনক জনালো মই চবকে জনাই দিছো গতিকে প্ৰথম 18 তাৰিখৰ অভিযোগটো ক্লিয়াৰ 19 তাৰিখৰ অভিযোগ দিছিলে যে ইয়টটো মই বুক কৰা সেইটো প্ৰমাণ আনি দিয়ক কোনোবাই যদি এক চিকুটো প্ৰমাণ আনে যে টকাটো দিছো পইচাটো দিছো ফোন জানো মই নাম্বাৰ জানো কিবা জানো তেতিয়াও মোক আহি পেলাই যোনে ধৰে মোক ধৰিব পাৰে জুবিনৰ প্ৰতি মোৰ যিটো আবেগ আছে চবৰে একে আবেগ আছে মই জানো তাকো মই সিমানে মোৰ ভাই নিচিনা 37 বছৰৰ ৰিলেশ্যন মোৰ জুবিনৰ লগত এদিন দুদিন নহয় কলেজত সি মোতকে 2 বছৰ জুনিয়ৰ আছিল কলেজত মোতকে 2 বছৰ জুনিয়ৰ আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ যেতিয়া সিও জুবিন নাছিলে ময়ো সঞ্জীৱ নাৰায়ণ নাছিলো তেতিয়া আমি তেতিয়াৰ পৰা জানো আৰু আপোনালোকে সুধিলে তাৰ পৰিয়ালৰ মানুহ সুধিলে গম পাব যে মই তাক খোৱাটো কেতিয়াও মই তাক এনকাৰেজ কৰা নাছিলো মই তাক সদায় মানা কৰো আৰু সেইকাৰণে হয়তো লাষ্ট কিমান দিনৰ পৰা আমি কেতিয়াও বহাও নাই এই বম্বেৰ কথা যিটো কৈছিলো বম্বেটো আমি বহা নাছিলো নবহিলোৱে ৰাতি নগলোৱে কিন্তু কি হ'ল যেতিয়া মই ইয়াতে ঘূৰি আহিলো মোক মানা কৰা গ'ল যে মই তাত যাব নালাগে কিয় কাৰণ মানুহ উত্তেজিত হৈ আছে তাত গ'লে কিবা এটা গণ্ডগোল হ'ব তাত গ'লে মানুহে কথা নুশুনিব তোমাক ক্লেৰিফিকেশ্যন দিবলৈ সময় দিয়া নাযাব গতিকে সেইটো কণ্ট্ৰল কৰিবলৈ আমি নোৱাৰো মই এভৰি ডে প্ৰত্যেক দিনাখন ফোন কৰিছো প্ৰত্যেক দিনাখন ৰিকুৱেষ্ট কৰিছো যে মোক যাব দিয়ক গৰিমা সুধিলে মই গৰিমাকো ফোন কৰিছো গৰিমাকো মই বাৰম্বাৰ কৈ আছো যে গৰিমা আমি চব পৰিয়াল হয় মই আছো তহঁতৰ লগত মোক যাব দিয়া নাই কিন্তু মই আহিম মই যেনেকা যাব লাগে মই যাম কিন্তু মোৰ কাৰণে দুখৰ কথা নহয় মই চলাওঁতে গৈছো মই আছিলো তাত মনে চোৰৰ নিচিনা লুকাই ওলাই আছো মই যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলো মোক এনেকা সাজি দিলে হা কি পলিটিকেল ষড়যন্ত্ৰ আছে কাৰ ষড়যন্ত্ৰ আছে মই নাজানো পাৰিব নেকি আপোনালোকে কওক মোৰ আবেগ নাছিল নেকি তাক লৈ পেলাই চবকে সোধক তাৰ যিমান ফেন ক্লাব আছে তাক সোধক যেতিয়া যোৱাবাৰ যেতিয়া তাৰ চিজাৰ হৈছিল মোৰ হস্পিটেলত চিজাৰ মই চবকে বুজাইছিলো যে তহঁতে চবেই কওঁ তাক খোৱাটো বন্ধ কৰা তাক সি খালে নাথাকিব গভৰ্ণমেণ্ট চৰকাৰী বহুত ডাঙৰ ডাঙৰ অফিচাৰকো মই কৈছিলো যে ইয়াক খাব নিদিয়া ভাল ইয়াক আমি সংৰক্ষণ কৰি ৰাখিব লাগে কিন্তু কি বনাই দিলে যে মই যাব নোৱাৰো মই গ'লে তাত গণ্ডগোল হ'ব মই গ'লে মানুহে মোক মাৰিব মই গ'লে মানুহে হেৰি কৰিব এইটো কথা হ'ল নেকি এতিয়া কি হ'ল মই নাযাওঁতে মানুহৰ ভাৱধাৰাটো তেনেকুৱা হৈ গ'ল
যে কিবা আছিলে নেকি এতিয়া কেছ দিলে অখিল গগৈ পাৰ্টীয়ে কেছ দিলে অখিল গগৈৰ ভগ্নী অৰ্গেনাইজেশ্যনে কেছ দিছে ভগ্নী অৰ্গেনাইজেশ্যনে কেছ দিছে বঙাইগাঁও দি কৈছে 17 তাৰিখে মই লৈ গৈছো সেই অভিযোগটো এনেই মিছা মইতো আছোৱে ইয়াতে 17 তাৰিখে আছো কেছটো উঠাব গৈছে বুলি কালি CM-এ কৈছে যে কেছটো উঠাবলৈ গৈছে বোলে হয়তো উঠাব আজিকালি আমি কাকো কোৱাও নাই যে উঠাবলৈ কেছটো হয়তো উঠাব গৈছে হয়তো গম পাইছে যে এইটো কেছটো ৰং আজিকালি কেছ ৰং হলে ৰং কেছ দিলে কিন্তু ৰং ইনফৰমেশ্যন দিলে উল্টা কেছ হৈ যায় আজিকালি নিয়মটো তেনেকুৱা ল আজিকালি সেইটো কয় যে আপুনি ফলছ কেছ যদি দিছে আপোনাৰ ওপৰত কেছ হ'ব গতিকে সেইটো হ'ল হয়তো সেইকাৰণে উঠাব গৈছে আমিতো একো গম নাপাওঁ খালি যেতিয়া CM-এ ক'লে আমি তেতিয়াহে গম পাইছো এনেকুৱা কেছ হৈছে নেকি তেতিয়া মই ভাবি আছো কি ঘটনা কি নহয় মোৰতো কাৰো লগত শত্ৰুতা নাই মই যোনদিনাখন বাহিৰত গৈ আছিলো মোক অখিল গগৈ ফোন মাৰিছিলে ফোন মাৰি পেলাই মোক ৰিকুৱেষ্ট কৰিছিল যে এটা নিউজ এটা আছে আপুনি কৰি দিব নেকি মই ক'লো যে চোৱা অখিল মই নাই গুৱাহাটীত মই এতিয়া বাহিৰত যাব ওলাইছো তুমি কিবা নিউজ আছে তুমি প্ৰশান্ত ৰাজগুৰুৰ লগত কথা পাতি ল'বা তেওঁৰ লগত পাতা তেওঁ কৰিব পাৰিব আৰু সেই নিউজটো মোক মেছেজত অখিল গগৈ চব দিছে ৰাতি টাইম সেইবিলাক চব আছে মোৰ তাত সেইখিনিও আছে মোৰ তাত মইতো মিডিয়া অকল মোৰতো বিজনেছটো মিডিয়া নহয় মইতো 10টা আৰু কাম কৰোঁ আপোনালোকে সবেই জানে কিমানটা কাম কৰোঁ গতিকে মই ক'লো নিউজ ৰিলেটেড বস্তু যদি ৰাজগুৰুৰ লগত কথাটো পাতি ল'বা সিমানটো কৈ থৈ দিলোঁ এতিয়া কি ইণ্টেনশ্যন লৈ কিয় কেছ কৰিলে কি কাৰণত মোৰ ওপৰত কেছ কৰিছে মই এইবিলাক একো নাজানো বা তাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো মই নাজানো কাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো নাজানো দুটামান পৰ্টেলে এইবিলাক বস্তু আজি পৰ্টেলৰ কোনো ৰেগুলেশ্যন নাই কাৰণে এইটো কৰিব পাৰিছে যি পায় তাকে কৰিছে যি পায় তাকে লিখি আছে যি পায় তাকে নিউজ কৰিছে এতিয়া আপোনালোকে মোক আজি এটা মোৰ প্ৰশ্ন আছে আপোনালোকক গোটেই জাৰ্নেলিষ্ট আছে মই যদি ইয়াত জন্ম হৈ পেলাই 55 বছৰত মই যদি অসমীয়া হ'ব নোৱাৰিলো 8,500 কৰ্মচাৰী ৰাখি পেলাই মই আজি অসমীয়া হ'ব নোৱাৰিলো এটা ব্যৱসায় এটা বিজনেছ মোৰ অসমৰ বাহিৰত নাই বহুত অসমীয়া মানুহ আছে যোনে গৈ বাহিৰত বিজনেছ কৰি আছে মোৰতো এটাও নাই মইতো যি বিজনেছ হয় মই সবকে কোৱা নাই মই অসমত কৰিম মই এটা ফিল্ম চিটি বনাবলৈ ওলাইছিলো যে ফিল্ম চিটি এই আজি 4 বছৰ আগতে বনাব ওলাইছিলো নাপাওঁ পাৰমিশ্যন মোক মেঘালয় গভৰ্ণমেণ্টে অফাৰ দিছিলে যে আমাৰ এইফালে তুমি কৰি দিয়া ৰাস্তাৰ ইফালে মেঘালয় মই তথাপি ক'লো নাই মই নকৰো মই যি কাম কৰিম মই অসমতে কৰিম মোৰ শপত খাই থৈছো মই যি বিজনেছ কৰো নকৰো মোক অসমৰ বহুত বস্তু দিলে অসমৰ ৰাইজে গতিকে মই যি কাম কৰো মই অসমৰ ৰাইজৰ কাৰণে কৰিম এতিয়া সব বস্তু পইচাৰ কাৰণে নহয় এতিয়া কোনোবাই লিখিছে অনা অসমীয়া এই শব্দটো শুনিলে মোৰ গাটো জ্বলি যায় অনা অসমীয়া বুলি লিখে কোনোবাই মই আৰু কিমান প্ৰমাণ দিব লাগিব অসমীয়া হ'বলৈ 50খনৰ ওপৰত চিনেমা বনালো গুৰুজনা মাধৱদেৱ শংকৰদেৱ সবৰ ওপৰত চিনেমা বনালো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত চিনেমা এইবিলাক চিনেমাত পইচা বনাই নেকি কোনো প্ৰফিট নহয় যেতিয়া মই চিনেমা বনাইছিলো তেতিয়া এটা চিনেমাটো প্ৰফিট হোৱা নাছিলে এই 50খন চিনেমাৰ ভিতৰত মোৰ পইচা যদি ঘূৰি আহিছে 3খন চিনেমাত ঘূৰি আহিছে মাত্ৰ বাকি 47খনে লছতে গৈছে তথাপিতো মই এৰি দিয়া নাই চিনেমা বনোৱা নহয় বনাই থাকিম কিয় আমাৰ এই যিটো দায়িত্ব লৈছিলো মই আজিৰ পৰা 15 বছৰ আগত সবেই যদি অনুৰাধা চিনেমা হলত যোন মানুহ আছিলে মই এনাউন্স কৰিছিলো অনুৰাধাত মোৰ চিনেমা দুৱাৰখন যেতিয়া প্ৰিমিয়াৰ হৈছিল যে পইচা আহক নহওক মই আজিৰ পৰা ৰিস্ক লৈছো যে মই চিনেমা বনাই থাকিম কিমান দিন অসমৰ মানুহে চিনেমা নাচাব এদিন হলেতো চাব সেইটো সময়ত অসমত বছৰটো 2টা চিনেমা হৈছিলে মাত্ৰ 2007, 8, 9 ৰেকৰ্ড উলাই পেলাই আপোনালোকে চাওক কি চিনেমা হৈছিলে আৰু আজি কিমান চিনেমা হয় চাওক কিন্তু মইতো বেয়া সময়টো কৰি থাকিলো আৰু সেইখিনি কৰাৰ পিছত মোক যদি কোনোবা অনা অসমীয়া কয় মই আজি সবৰ ৰাইজৰ পৰা বিচাৰিছো যে অসমীয়াৰ ডেফিনেশ্যনটো মোক বুজাই দিয়ক মোক যে ইমান গালি দিছে সামাজিক মাধ্যমত ইমান বেয়া কথা লিখি দিছে একদম অনা অসমীয়া প্ৰথম সবতকৈ ডাঙৰ শব্দটোৱে হ'ল অনা অসমীয়া মই মাননীয় মুখ্যমন্ত্ৰীক এতিয়া সুধিব বিচাৰিছো এই যে বাহিৰৰ পৰা এতিয়া আদানী আম্বানী ইয়াতে কাম কৰিবলৈ আপুনি মাতি আনিছে ইহঁতে অসমত পইচা ইনভেষ্টমেণ্ট কৰিব কেইদিনমান পিছত কি ইহঁতক অনা অসমীয়া বুলি ক'ব নেকি ইহঁতেতো এতিয়া ইনভেষ্টমেণ্ট কৰিবলৈ আহি আছে ইয়াতে অসমত তেওঁ যেনেকুৱা চৰকাৰে যেনেকুৱা ডেভেলপমেণ্টটো চিন্তা কৰি আছে আমিও কৰি আছো মোৰ স্পীচ এটা আজি জুলাই মাহত মই আমেৰিকা গৈছিলো চিকাগো সেইটো মই নিজৰ পইচাত গৈছিলো মনত ৰাখিব আপোনালোকক আকৌ কওঁ মই কাৰো পইচা দি টিকেট নলওঁ কাৰো পইচাত হেৰি নাযাওঁ মোক আসাম কনভেনশ্যনে মাতিছিল তাত মই চিকাগোত গৈ মই স্পীচ দিছিলো সেই স্পীচটো কেতিয়াবা আপোনালোকে চাই ল'ব মই তাত প্ৰবাসী অসমীয়াক মই কৈছিলো যে আপোনালোকে অসমলৈ ঘূৰি আহক আমি এটা নতুন অসম বনাই আছো এটা নতুন অসমৰ আমি প্ৰচেষ্টা চলাই আছো আৰু আগৰ নিচিনা অসম নাই সেইটো চাওক মই যদি মাতি আনি আছো ইয়াত আৰু মুকে যদি এতিয়া কয় এতিয়া তাৰ ইয়াৰ আনসাৰ কোনে দিব মোক তাৰ মানে মই ইমানখিনি কৰি 55 বছৰ থাকিও ইয়াত জন্ম হৈ মই অসমীয়া হ'ব নোৱাৰিলো আচল কথাটো হ'ল এইটোৱে গতিকে কিছুমানে যি পায় তাকে লিখি দিয়ে কিছুমানে প্ৰচেষ্টা কৰে এইটো কিন্তু কথাটো সেইটো নহয় কথাটো মোৰ এই ইনভেষ্টিগেশ্যন যিটো হ'ব
মই সব ৰেডি আছো মইতো পুলিচক এতিয়া কোনোবাই লিখিছে বুলি গম পাওঁ যে পুলিচে আহি পেলাই কেনেকৈ হেৰি দিছে লৈ যাওক মইতো ৰেডি আছো মোক নিব নালাগে মই নিজে গুচি যাম এতিয়া মই নিজে যাম এনেকা থাকাতকেতো নিজে জেলত যাই পেলাই বহি থকা ভাল নহয় যদি কিবা ক্ৰাইম কৰিছো এনেকাতো নহয় চ' এনেকুৱা সাংবাদিক কিছুমান আছে ইহঁতে এটা ক্ৰিয়েট কৰিব বিচাৰিছিলে এনেকুৱা ইহঁতে ক্ৰিয়েট কৰিব বিচাৰে এনেকুৱা যে এই মানুহজন ভিলেন ইয়াক অলপ ভিলেনটো বনাই দিয়া গতিকে আজি সেইটোৱে পজিশ্যন হৈছে মোৰ কি দুখ আছে নে মই তাত আছো নে মই শ্যাম কানুৰ পাৰ্টনাৰ হয় নে মই তাত প্ৰগ্ৰামটো পাতিছো নে মই জুবিনৰ তাৰমানে কি মই খবৰটো পাই পেলাই জুবিনক এৰি পলাই যাব লাগিছিল নেকি যে নহয় জুবিনৰ এনেকুৱা হ'ল মই তাক হস্পিটেললৈকে নিব নালাগিছিল নেকি মোৰ ভুল লাইফত সেইটোৱে হ'ল নেকি মই যে হস্পিটেললৈকে লৈ গলো তাক আৰু মই আপোনালোকক যদি নগলো হয় তাত সিহঁতে হস্পিটেললৈকে লৈ নগ'লে কাৰণ সিহঁতে তাতে হেৰি কৰিছে পুলিচে যাবই দিয়া নাই পুলিচে নিজৰ ইনভেষ্টিগেশ্যনত লাগি আছে সেইকাৰণেতো বাকী কেইজনক দিয়া নাই গতিকে যি লাষ্ট প্ৰচেষ্টা এটা আছিলে লাষ্ট চেষ্টাটো আমি কৰিলো সেই ভিডিঅ'বিলাক ফটোবিলাক আপোনালোকক এতিয়া আমি চব দি দিম আপোনালোকক এইবোৰ বস্তু ৰাজহুৱা কৰা বস্তু নাছিল কাৰণে দিয়া নাছিলো এতিয়াতো দিবলৈ বাধ্য হৈ গৈছো নহ'লে মোৰ ওপৰতে ডাউট হৈ গৈছে মানুহৰ বা একচাম মানুহে চেষ্টা কৰিছে কিন্তু মই এইটো ক্ৰেডিট কৰিবলৈ আমিতো থাকিব পৰা নাই নহয় আৰু ইয়াৰ পিছত আপোনালোকৰ যদি কিবা কথা থাকে যাৰ যি কথা থাকে মই প্ৰত্যেকটা মানুহৰ কথা উত্তৰ দিবলৈ ৰেডি আছো আৰু মই যিটো প্ৰথম কথা ক'লো এটা কথা যদি আপোনালোকে মই কোৱা কথাত এটা কথা যদি আপোনালোকে আজি প্ৰেছ ৰিলিজটো দিছো উইথ অল এভিডেন্স দি দিছো আপোনাৰ টিকেট বৰ্ডিং পাছ টাইম ক'ত গৈছিলো কি গৈছিলো কাৰ কল ৰেকৰ্ড বিলাকো যদি লাগে মই চব গোটেই কল ৰেকৰ্ড বিলাকো দি দিম আপোনালোকক মই ক'ত আছিলো কি কৰিলো খালি এটাই কওঁ মই অসমৰ ৰাইজে যিটো ভাবি আছে যে মই কিয় ওলাই অহা নাই মোক মানা কৰা হৈছিলে মই সেইকাৰণে যোৱা নাই মই গৈছো জুবিনৰ ফুনেৰেল যেতিয়া জ্বলাই আছিলে জুবিন তাৰ আগতে গৈছো মই গৈ তাৰ পৰাও খনাপুৰৰ পৰাও ঘূৰি আহিছো কিন্তু কি কৰিব মোক যদি আৰক্ষীয়ে মানা কৰে নাই নোৱাৰা যাবলৈ যে আমি ৰিস্ক নলওঁ তোমাৰ কাৰণ ইয়াত কিবা সেইটো হয় ঠিক আছে উত্তেজিত হৈছে ইনভেষ্টিগেশ্যন কৰক আমি বিচাৰি আছো যে ইনভেষ্টিগেশ্যন হওক মই বিচাৰো তদন্ত হওক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি আছে তাক জেলত ভৰাওক তাক যি কৰে কৰক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি নহয় ওলাই যে নহয় কাৰোবাৰ মানে কেজুৱেল বিহেভিয়াৰ আছিল বা যাৰ নেগলিজেঞ্চ আছিলে যোনে দায়িত্ব ল'ব লাগিছিলে সেই দায়িত্ব যদি লোৱা নাছিলে তাৰ ওপৰতো একশ্যন হওক তাত সেইটোত মই ছাপোৰ্ট কৰিম মই হেৰুৱা নাই মইতো জুবিনক হেৰালো আৰু জুবিনৰ নিচিনা মানুহ নাই মই আজি আপোনালোকক আৰু এটা কথা কৈ দিওঁ লাষ্ট জুবিনৰ কথা মই নকলে নহ'ব দাদা এইটো আজি মই কওঁ এইটো প্ৰসংগত নহয় 2003 বা 2004 কথা হ'ব ষ্টেডিয়ামত এটা প্ৰগ্ৰাম পাতিছিলো আমি আৰু তাতে সেই কুণাল গাঞ্জাৱালা বুলি এটা গায়ক আহিছিলে সেই কুণাল গাঞ্জাৱালা আহোঁতে তাৰ মেনেজাৰজনে আহি পেলাই মোক ক'লে জুবিনে আগে গান গালে তাৰপিছত কুণাল গাঞ্জাৱালাই গাব সি আহি পেলাই মেনেজাৰটোৱে মোক ক'লে যে এই আৰ্টিষ্টটো মোক ঠিক কৰি দিয়ক এই আৰ্টিষ্ট हमको ঠিক करके दीजिए বোলো কিয় কৈছে নে আমি সাইন কৰিম সোনি বুলি এটা বিৰাট ডাঙৰ কোম্পানী তেতিয়া গান গোৱা সি ক'লে মই हम लोग इसको 90 लाख देगा क्या गाना गाता है ये মানে কুণাল গাঞ্জাৱালাৰ মেনেজাৰে কৈছে যে কুণাল গাঞ্জাৱালা कुछ भी नहीं है 90 লাখ 2003 নে 4 তেতিয়া জুবিনক দিম বুলি ক'লে মই জুবিনক ষ্টেজৰ পৰা নামি অহাৰ পিছত জুবিনক বুজালো জুবিন তুমি এইটো লৈ লোৱা লৈ পেলাই লোৱা তুমি এই 90 লাখ টকা পাই আছা তোমাক এই 2004 90 লাখ টকা মানে আজি 90 কোটি হ'ব মই তেতিয়া তাক ল'বলৈ ক'লো যে লোৱা তুমি সি মোক ক'লে নাই মই নলওঁ বোলে কিয় নলওঁ মোৰ এনকে প্ৰডাকশ্যনৰ লগত মোৰ এগ্ৰিমেণ্ট কৰা আছে মই লো আচ্ছা ঠিক আছে হ'ব ইমান বছৰৰ মূৰত সি এই বছৰত মোক ক'লে যে মই তোমাক মিছা কথা কৈছিলো মোৰ কোনো ধৰণৰ এগ্ৰিমেণ্ট নাছিলে এনকে প্ৰডাকশ্যনত সেই তাৰ পিছত এটা মানুহৰ প্ৰতি মৰম সেই ৰেচপেক্ট বাঢ়ি যাব নাই সেইবাবে ইমান মৰম ৰেচপেক্ট বাঢ়ি গ'ল চবেই মোক কয় যে তুমি কি হৈ গৈছে তুমি যে অকস্মাত জুবিন ইমান হেৰি হৈ গ'লা বোলে সেই ল'ৰাটো এনেকুৱা আছিলে যে সি কথা দিয়াৰ কাৰণে তাৰ জুবান দিয়াৰ কাৰণে সি মানুহৰ লগত এগ্ৰিমেণ্ট ইমান টকা অফাৰ পোৱাৰ পিছত সি কিন্তু হেৰি নকৰিলে আৰু আজি সি মোক ক'লে যে সি তাৰ বোলে কোনো এগ্ৰিমেণ্টে নাছিলে গতিকে তাৰ সেই আছিলে জুবিন গাৰ্গ সেই আছিল তাৰ অন্তৰ আৰু মোৰ লগতো পৰিয়ালৰ নিচিনা আছিলে মোৰ ঘৰত দুৰ্গা পূজা পাতো মোৰ ঘৰত পূজাত প্ৰত্যেকবাৰে আহে প্ৰায় প্ৰত্যেকবাৰ আহে গতিকে ইয়াতকে দুখৰ কথা আৰু মোৰ কাৰণে কিবা থাকিব পাৰে নেকি আজি গতিকে মই আপোনালোকৰ দ্বাৰা চবকে অনুৰোধ জনাইছো মই যিমান তদন্ত কৰে চৰকাৰে তদন্ত কৰক CID নহয় CBI ED চবৰ কৰক মই চবৰ লগতে কোঅপাৰেট কৰিম আৰু মই বিচাৰিছো শাস্তি হওক যদি কিবা কনস্পিৰেচি হৈছে তেতিয়াতো শাস্তি হ'বই লাগিব আৰু যদি আমিওতো তেনেকে চকু মেলি চাই আছো আমিতো একো লুকাই থকা নাই
আৰু যদি নাই বোলে নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চৰো পানিছমেণ্ট হওক কাৰণ আমিতো ইমান ডাঙৰ সম্পদ এটা হেৰুৱাই গলো সেইটোতো আৰু ঘূৰাই আনিব নোৱাৰো সেইটো গতিকে সেইখিনিয়ে মোৰ ক'ব লগা প্ৰেচিডেণ্ট কুৱেশ্যন ল'ম আমি প্ৰেচিডেণ্ট ডক্টৰ অক্ষতা নাৰায়ণ মই খালি একটা লাইনে কম যে এই প্ৰেছ মিটখন দিয়াৰ কাৰণটো অকল এটাই আছিলে যে আমাৰ ওপৰত যোনখিনি এলিগেশ্যন মোৰ দেউতাৰ ওপৰত যোনখিনি এলিগেশ্যন ছ'চিয়েল মিডিয়াত স্পেচিয়েলি চাৰ্কুলেট হৈ আছে মই নাভাবোঁ যে অসমৰ জনতাই তেওঁৰ ওপৰত এলিগেশ্যন লগাইছে কিন্তু ছ'চিয়েল মিডিয়া আজিকালি যিহেতু আমাৰ এটা কোৰ্ট নিচিনা হৈ গৈছে তাৰে এলিগেশ্যনছখিনি আমি ক্লেৰিফাই কৰিব বিচাৰিছিলোঁ ইয়াত আমাৰ বেলেগ কোনো আৰু উদ্দেশ্য নাই এটাই আছে যে লাষ্ট 4 দিন আমি একেলগে ঘূৰি আহি পাইছোঁ জুবিন দা অহা দিনাখন কিছু কাৰণৰ কাৰণে আমাক ৰখোৱাৰ কাৰণে আমি জুবিন দাক চাব নাপালোঁ সেই চাব নোপোৱাৰ দুখ সেই চাব নোপোৱাৰ গিল্ট আমাৰ লগত গোটেই লাইফ থাকিব কাৰণ মই লাষ্ট 5 বছৰৰ পৰা জুবিন দাৰ লগত কাম কৰিছোঁ এটা ফোন কলত জুবিন দা আহে কিন্তু আজি মই নগ'লোঁ যিকোনো কাৰণত মোক যি কোৱা হ'ল যি ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব দিয়া হ'ল আমি কৰিলোঁ কিন্তু এতিয়া আমি বিচাৰোঁ যে আমাক জুবিন দাৰ পৰিয়ালক এটলিষ্ট লগ কৰিবলৈ এলাও কৰে আমি যেন জুবিন দাৰ এই ইনভেষ্টিগেশ্যনত আমি যি যোগদান দিব পাৰোঁ আমি দিম আৰু আমি পৰিয়ালক লগ কৰিব বিচাৰিছোঁ আমি জুবিন দাৰ কাৰণে থাকিব বিচাৰিছোঁ কাৰণ তেওঁ প্ৰাগৰ লগত ফাৰ্ষ্ট ডেৰ পৰা আছে মোৰ লগত লাষ্ট 5 বছৰৰ পৰা মদ নোখোৱাকে মই আজি আপোনালোকক ক'ম যোৰহাট হওক গুৱাহাটী হওক ৰাতি 10টা বজাতো তেওঁ যদি শ্ব' ষ্টেজত উঠিব ৰাতি 10টা বজালে মদ নোখোৱাকে থাকে কিয় কাৰণ তেওঁ মোক কয় তই চিন্তা নকৰিবি নেনা মই তোৰ কাৰণে আছোঁ সেই মানুহজনে তাত যাবলৈ নিদিলে আমাক যাক যিকোনো কাৰণ হওক আমি ক্ৰিমিনেলছ নহয় মোৰ দেউতা ক্ৰিমিনেল নহয় কিন্তু আমি যে যাব নাপালোঁ সেই দুখটো লাইফ লং আমাৰ লগত থাকি যাব এই প্ৰেছ মিটখনৰ জৰিয়তে আমি অকল সেইটোৱে বিচাৰোঁ যে আমাক প্লিজ যাব দিয়ক এতিয়া আমি ওলাই আহিছোঁ আপোনাক যি ছাপৰ্ট লাগে আমি দিবলৈ ৰেডি আছোঁ তেওঁ দিবলৈ ৰেডি আছে এতিয়া আমাৰ পৰিয়ালটোৱে যেন জুবিন দাৰ পৰিয়ালক লগ কৰিবলৈ আমাক প্লিজ এলাও কৰক সেইটোৱে বিচাৰোঁ থেংক ইউ এতিয়া কুৱেশ্যন ল'ব পাৰিব মানে আপোনালোকে ছিংগাপুৰৰ পৰা গুৱাহাটী কেতিয়া পালেহি যোনদিনাখন বডি আহিছিলে মই বডিৰ লগত অহা নাই কিন্তু নেক্সট মানে ড্ৰুক এয়াৰৱেজৰ যোনখন ফ্লাইট আছিলে সেইদিনাখনে আহিছোঁ মই ছেইম ডে মানে মই যেতিয়া আহি পাইছোঁ তেতিয়া বডিটো জুবিনৰ বডিটো হেৰিৰ পৰা কাহিলীপাৰাৰ পৰা সৰু সজাইলৈকে লৈ যোৱা হৈছিলে এডমিনিষ্ট্ৰেশ্যন বা পুলিচৰ ফালৰ পৰা আপোনালোকক মানা কৰিছিলে আমাৰ প্ৰশাসনৰ ফালৰ পৰা অকল প্ৰশাসন আৰু এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচৰ ফালৰ পৰাই নকওঁ মই ইহঁতেতো মানা কৰিছেই আমাক লগত আমাৰ শুভাকাংক্ষী কিছুমান আছিলে ইহঁতেও আমাক মানা কৰিছিলে যে যিহেতু চিটুৱেশ্যনটো এনেকুৱা হৈছে আপোনালোকে সবেই জানে যে পৰিস্থিতিটো কি আছিলে আনকি আপোনালোকক মই আজিও কওঁ আজিও এই প্ৰেছ কনফাৰেন্সটো ইয়াত হোৱা কথা নাছিলে আপোনালোকে হয়তো গম পাইছে এই প্ৰেছ কনফাৰেন্সটো হোৱা কথা আছিলে প্ৰেছ ক্লাবত কিন্তু আমাক আজি পাৰ্মিশ্যনটো দিয়া নগ'ল কিন্তু এই বস্তুটো লৈ পেলাই আমি আৰু 1 মিনিটো আমি জীয়াই থাকিব নোৱাৰো নহয় তেনেকৈ থাকিব নোৱাৰো আমি নেক্সট ইভেণ্ট দিলে chronology of events and you have been a scapegoat of political controversy. not necessarily political but it's a conspiracy it's a conspiracy political নহব পাৰে মই ক'বলৈ যোৱা নাই যে এইটো political conspiracy but it is a conspiracy কাৰণ যিজন মানুহ তাত আছো মই তাক লৈ হস্পিটেল লৈ গৈছো মই সব কৰিছো তাৰ পিছত মই ইয়াত সবকে জনাই আছো গৰিমাক আনকি মই কথা পাতিছো গৰিমাক লৈ গৰিমা চিঞৰি আছে তাক উঠা এইখিনি পৰ্যন্ত কৰিছো সব কথা কৈছো তাৰ পিছত যেতিয়া মোক আহিবলৈ মানা কৰা গ'ল ঠিক আছে তেখেতসকলৰো চিন্তা আছিলে তেখেতসকলে ভাবিছে মোৰ কিবা হ'ব কিন্তু কনস্পিৰেচি এটাটো হৈছে যে এতিয়া এনেকুৱা হৈ গ'ল যে এটা কোনোবা এটাই ফেচবুকত বা হেৰিত পোষ্ট কৰাৰ কাৰণে এনেকুৱা হৈ গ'ল যে মানে 17 তাৰিখে মই গৈছো অমুকে কেছ দি দিলে তো মই গৈছো এনেকুৱা টাইপত হৈ গ'ল yes আপুনি ভাৰতীয় সমাজ 1:10 আপুনি ভাত খাই আছিলে সেইখিনি সময়ত আপুনি ফোন কলটো পালে আপোনাৰ হোটেলৰ পৰা আপুনি ইয়ত জাহাজঘাটত যাবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন হৈছিল আৰু তাৰপাছত সেই জাহাজঘাটৰ পৰা জুবিন গাৰ্গক হস্পিটেললৈ যোৱা কিমান সময়ৰ প্ৰয়োজন হৈছিল 20 মিনিট মান লাগিছিলে মোৰ তাত যাওঁতে জাহাজঘাটলৈ মানে হোটেলটোৰ পৰা য'ত খাই আছিলো আমি তাৰ পৰা 20 মিনিট মান লাগিলে আমাৰ তাত যাওঁতে 15-20 মিনিট 20-15-20 মিনিটে হ'ব 20 মিনিট তাত ট্ৰেফিক জাম নাথাকে ক'তো খালি ছিংগাপুৰত কি হয় ৰেড লাইট বহুত থাকে অনবৰত ৰেড লাইট চ' সিমান টাইমে লাগিলে আমাৰ তাত আৰু তাত গৈ পাই পেলাই যেতিয়া লেণ্ড কৰি মানে গৈ পাইছো মই নামি পেলাই টেক্সিত যিহেতু পইচাটো নলয় তেতিয়া মই টেক্সিৱালাক ক'লো তই ইউ কিপ দিছ পাৰ্চন মানে মৃগাংকক ৰাখি দিব দিলো ইউ কিপ দিছ পাৰ্চন মই দৌৰিলো কাৰণ মই এক্সাইটেড হৈ আছো পাগল হৈ আছো আৰু মই যেতিয়া দৌৰি সোমাবলৈ গ'লো তাত প্ৰথমতে সোমাব দিয়া নাছিলে মই কৈছো কথাটো আৰু তাৰপিছত যেতিয়া সোমালো ফাইনেলি আৰু তাত গৈ মই বহুত চিঞৰ বাখৰ কৰিলো চিঞৰ বাখৰ কৰাৰ পিছত
প্ৰথমতে পুলিচে মোকো গালি দিলে যে হু আৰ ইউ টু শাউট, মানে এনেকুৱা ইহঁতৰ কথা। কিন্তু মই যেতিয়া ক'লো, ইহঁতেও ক'লে যে নহয়, হিজ আ ব্ৰাদাৰ, এল্ডাৰ ব্ৰাদাৰ বুলি ক'লে, তেতিয়া ইহঁতে শান্ত হৈ গ'ল। আৰু তাৰপিছত ইহঁতে আমাক যেতিয়া মানে দিলে, 10 মিনিট মানৰ কথা এইটো, আৰু 10 মিনিটৰ ভিতৰত, কাৰণ মই তেতিয়া 10 মিনিট মান গালি দিলো ইহঁতকো, মানে ই কান্দি আছে হেৰি। তাৰপিছত লৈ ক'লো যে টেক হিম টু দ্য হস্পিটেল, ৱাই আৰ ইউ অল ডুইং ইট হিয়াৰ, মানে ইয়টখনতে দি আছে, ইয়টখনত নকৰি পেলাই সেইবিলাকতো কোষ্ট গাৰ্ড তেনেকুৱা মেডিক্স হয়, মানে মেডিক্স বিলাক ক'লে আপোনালোকে বুজি পাব চাগে, মেডিক্স হয়, মানে ডক্টৰ্ছ নহয় ন হেৰি। চ' বোলে ইয়াত কিয় কৰি আছে, টেক হিম দেৰ ইন দ্য হস্পিটেল। চ' তেতিয়া তাক উঠালে সিহঁতে ষ্ট্ৰেচাৰত লৈ পেলাই সিহঁতে এম্বুলেঞ্চত আনিলে, আৰু এই এম্বুলেঞ্চত যেতিয়া দিছে, এম্বুলেঞ্চত দি পেলাই তাক আকৌ পান কৰিছে, সেই তাৰ ফটোগ্ৰাফ আছে দিছে, বোধহয় আপোনালোকক দিয়া হৈছে এতিয়া, চব সেইটো কৰা হৈছে, তাক দিয়া হ'ল। আৰু তাৰ পিছত তাক হস্পিটেল লৈ যোৱা হ'ল। চ' আমি আকৌ তাৰ পৰা হস্পিটেলটো পাওঁতে আমাৰ চেম 15-20 মিনিট মান আমাৰ লাগিল। চ' আমাৰ যদি 20 মিনিট লাগিছে, তাৰ চাগে 7 মিনিট 6 মিনিট 5 মিনিট লাগিব, বিকজ মই যে ক'লো আপোনালোকৰ ট্ৰেফিক নাথাকে, কিন্তু ৰেড লাইট ৰখি থাকিব লাগে, আৰু এম্বুলেঞ্চে ৰখিব নালাগে, এম্বুলেঞ্চটো চিধা যায়। আপুনি যেতিয়া ছিংগাপুৰ পাইছিলে, জুবিন গাৰ্গৰ লগত যোগাযোগ কৰিছিল? নাই, মই কথা পাতিবলৈ চান্স পোৱা নাই নহয়। মই আপোনালোকক ক'লো, মই গৈ পাইছো ৰাতিপুৱা 6:30 লেণ্ড কৰিছো। লেণ্ড কৰি 6:30 মই গৈ পেলাই চেক ইন কৰিছো। চেক ইন কৰি পেলাই মোৰ ৰুমটো পাইছো, আমি ৰুমটো পাই আমি শুই থাকিলো দুটাই। ৰুমটো পাই, কাৰণ টোপনি ক্ষতি যেতিয়া ৰাতি হয়, তেতিয়াতো আৰু হেৰি নহয়, সোমাই মই শুই থাকিলো। গতিকে মইও শুই থাকিলো, সিও শুই থাকিলে, মৃগাংকও শুই থাকিলে, আমি দুটা একেটা ৰুমতে শুই থাকিলো। এটা ৰুম, কাৰণ ৰুম নাই, ৰুম নিদিয়ে, এটা ৰুম দিলে, আমি সেইটো ৰুমত গৈ শুই থাকিলো। 3টা বজাত যেতিয়া আমাৰ ভোক, মানে তাৰে সময় 3টা বজাত যেতিয়া আমাৰ ভোক লাগিলে, ভোক লগাৰ সময়ত আমি ওলাই আহিলো। ওলাই আহি পেলাই আমি সেই ভাত খাবলৈ, মই যিটো এনেকুৱাকে কৈছে যে জুবিনৰ মৃত্যুৰ পাছত যিসকল আমাৰ অসমীয়া আপোনালোক আছিলে, আপোনালোকে এখন মিটিং পাতি সকলোৰে এক কথা হ'ব লাগিব বুলি এটা আলোচনা। নাই, মই কাৰোৰ লগত কথা পতা নাই। নাম্বাৰ 1, কোনোবাই সেনেকা দেখাই দিয়ক। এই ছচিয়েল মিডিয়াততো ইমান বস্তু ওলাই আছে। ছচিয়েল মিডিয়াত মোৰ মুম্বাইৰ ফটো 7 তাৰিখত যিটো আমি ব্ৰেকফাষ্ট খাই আছো, মই, জুবিন আৰু দেৱজিৎ ভূঞা, সেইটো ফটো দেখাই দিছে যে এইটো হেৰিৰ ফটো বুলি। ছচিয়েল মিডিয়াতো চবে সেইটো কৰি আছে ন। মই আপোনাক ষড়যন্ত্ৰ চলি আছে বুলি কিয় কৈছো? একাংশ মানুহে ষড়যন্ত্ৰ এটা কৰি আছে, সেইকাৰণে কৈছে এনেকা এটা হেৰি দেখাই দিয়ক য'ত কথা হৈছে যে আমি চব একে কথা ক'ব লাগিব আৰু হেৰি ক'ব লাগিব। মোক ক'ৰবাত দেখাই দিয়ক যে মই ক'ৰবাত থিয় হৈ পেলাই কথা পাতি আছো, মোক এটা হেৰি দেখাই দিয়ক। ডিলিট কিয় কৰিছো? মই যিটো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিলো, তাত মানুহে দেখা পাইছো বেয়া বেয়া কথা লিখা আৰম্ভ কৰিছে, গালি দিয়া আৰম্ভ কৰিছে। আৰু মই আপোনালোকক আগতেও কৈছো যে মোক অনা অসমীয়া বুলি ক'লে মোৰ তেজ গৰম হৈ যায়, মোৰ তেজ ৰঙা হৈ যায়, যে মোক অনা অসমীয়া নক'ব। চবকে অনুৰোধ কৰো, মোক অনা অসমীয়া নক'ব। আৰু যদি অনা অসমীয়া কয়, মোক অসমীয়াৰ হেৰিটো বুজাই দিয়ক। সেইটোৱে কথা আছিলে। গতিকে এনেকুৱা কেতিয়াও হোৱা নাই, কথাও হোৱা নাই। পিছদিনাখন মই ভেন্যুতে যোৱা নাই। মই আপোনালোকক ক'ত নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে, ক'ত প্ৰগ্ৰাম হৈছে, আমি একোৱেই নাজানো। আৰু জুবিনৰ লগতো কোনো ধৰণৰ কথা নাই। তাৰ কল ৰেকৰ্ড তাৰ চাই লওক, জুবিনৰ কল ৰেকৰ্ড চাই লওক, জুবিনৰ মোবাইলটো ওলাই লওক, তেতিয়া গম পাই যাব আপোনালোকে। নাই, এইবিলাক আমি গোচৰবিলাক এতিয়ালৈকে দেখাই নাই, কিনো FIR। আমি চিফ মিনিষ্টাৰ প্ৰেছ কনফাৰেন্সৰ পৰা গম পাইছো যে FIR এখন লজ হৈছে। সেইটো চিফ মিনিষ্টাৰে কওঁতেহে গম পাইছো। হয়, হয়। চাওক, মই ষড়যন্ত্ৰ বুলিও ক'ব নোৱাৰো। আৰু মই এটা কথা কৈছো, ষড়যন্ত্ৰ হলেতো পানিচমেণ্ট, কেপিটেল পানিচমেণ্ট হ'ব লাগিব। মই কওঁ, যদি ষড়যন্ত্ৰ হৈছে তো কেপিটেল পানিচমেণ্ট দিয়ক, হয় নহয়? আৰু যদি হেৰি নহয়, যদি নেগলিজেঞ্চ হৈছে, নেগলিজেঞ্চতো পানিচমেণ্ট হ'ব লাগে ন। আমিতো ক'লে দুটাৰ ইনভেষ্টিগেশ্যন হওক। আৰু মইতো কৈ আছো ইনভেষ্টিগেশ্যন, মই আজি মাননীয় মুখ্যমন্ত্ৰীক ডিমাণ্ড দি আছো, অকল CID নহয়, আপুনি CBI চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন, চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন। কাৰণ আমাৰ বহুত ডাঙৰ সম্পদ এটা আছিলে সি, আৰু তাৰ লগত আমাৰ বহুত আৱেগ জড়িত হৈ আছে। আৰু তাৰ লগত মোৰ ৰিলেশ্যন আজি নহয়, মই আপোনাক কৈছো, যেতিয়া সি জুবিন নাছিল তেতিয়া, আৰু মই সঞ্জীৱ নাৰায়ণ নাছিল, তেতিয়াৰ পৰা আমাৰ ৰিলেশ্যন। ডেফিনেটলি ভাবো মই সেইকাৰণে সেই পোষ্টটো কৰিছিলো। মই পোষ্টটো এতিয়াও আছে চাগে, মই পোষ্ট কৰিছিলো যে মই যদি থাকিলো হয় তাত, মই তাক চুইমিং পুলতে যাব নিদিলো হয়। সাগৰত যোৱাটো বহুত দূৰৰ কথা, সেইটোতো মই কয় নাই ন, সেইটোতো মই কেতিয়াও নিদিলো হয়। গতিকে সিদ্ধাৰ্থ শৰ্মাই জানিছিলে, সি হয়তো যাব দিব নালাগিছিল, সি ৰখাই দিব লাগিছিল, মই সেইটো মানো।
এইটো ইনভেষ্টিগেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, গোটেইটো ইনভেষ্টিগেট হওক। কিন্তু আমিতো এজেঞ্চি নহয়, ইনভেষ্টিগেটিং এজেঞ্চি ক'ব পাৰিব, গতিকে আমি ক'ব নোৱাৰিম। গতিকে ইনভেষ্টিগেশ্যন আৰু এটা কথা কিছুসংখ্যক গায়ক গায়িকাই ক'ব বিচাৰিছে, আজি ক'ব বিচাৰিছে যে আপুনি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি এটা মেনেজমেণ্ট আৰ্টিষ্ট মেনেজমেণ্ট কোম্পানী খোলা কথা আছে, সঁচা নেকি? কোনোবাই প্ৰমাণ কৰি দিয়ক এটাও যদি আছে। আৰু মই যদি খুলিব লাগে, যদি সেনেকুৱা, মই সিদ্ধাৰ্থ শৰ্মাৰ লগত খুলিম নে শ্যামকানু মহন্তৰ লগত খুলিম, নে মোৰ টকা পইচাৰ অভাৱ হৈ গৈছে যে মই বেলেগ কাৰোবাৰ পাৰ্টনাৰ ল'ব লাগে? মই নিজে যদি খুলিব মন থাকিলে হয়তো মই নিজে খুলি ললো হয়। এটা গায়ক নহয়তো, মইতো 1000 গায়কৰ লগতে কাম কৰিছো, আপোনালোকে চবেই জানে। গায়কে হওক, চিনেমাৰ মানুহে হওক, চবৰ লগতে কাম কৰি আছো। সেইটো সামাজিক মাধ্যমে কেতিয়াৰ পৰা হৈছে, পৰহিৰ পৰা যেতিয়া এই কালিৰ পৰা যেতিয়া এইটো কথা ওলালে, তাৰ পিছতে পইণ্ট আউট কৰিছে। তাৰ আগত কোনে কৰিছিল আপোনালোকে সেইটো ওলাই লওক। এজনটো মই নামে কৈ দিছো আপোনাক, লুইত কুমাৰ বৰ্মন, মই নামে কৈ দি আছো আপোনাৰ। তাৰ বাহিৰে সামাজিক মাধ্যমৰ আগত আৰু ক'ত আছিলে? সামাজিক মাধ্যমতো যোনে যি পায় তাকে লিখি দি আছে। আঁতৰি কি মইতো আঁতৰি গৈছো, তাকো গালি দিছো মই। সিও আছিলে তাতে হাফ পেণ্ট পিন্ধি পেলাই এটা হেৰি, তাকো গালি দিছো মই। কুকুৰ মেকুৰী গালি দিছো। তোমালোকে কেনেকে তাক লৈ গ'লা? তাক দি পেলাই মই আঁতৰি ক'ত গৈছো? মই তাক লৈ পেলাই মই এম্বুলেঞ্চত লৈ পেলাই মই যোৱা নাই নেকি? সেইটো কোনোবাই ক্ৰিয়েট কৰিব বিচাৰি আছে। ইণ্ডিয়ান ডেপুটি হাই কমিছনৰ গাড়ীত তেখেত গৈছে। ইণ্ডিয়ান ডেপুটি হাই কমিছনৰ গাড়ীত গৈছো মই গৈছো, মৃগাংকও গৈছে। সেইটো এভিডেঞ্চ আছে। নাই, মইতো নাজানো ন, মইতো পিছদিনাখন গুচি আহিলো, মই ৰিটাৰ্ণ আহিলো। কিন্তু মই জানাত, মই যিখিনি জানো, কিন্তু ফেষ্টিভেল প্ৰগ্ৰামটো হোৱা নাই, কিন্তু মই ক'ব নাযাওঁ, মই নাজানো। ইনভেষ্টিগেশ্যন কৰক, কাৰণ না মই ভেনিউত গৈছো। মই যদি ভেনিউত গ'লো হয় মই তেতিয়া গম পালো হয়। মই পিছদিনাখন খালি দুপৰীয়া যেতিয়া হেৰি হ'ল, আমি গম পালো। মোক কোনোবাই ইয়াৰ পৰা ফোন কৰি পেলাই ক'লে যে নিশিতাৰ অৱস্থা খুব বেয়া, তাই কান্দা কাটা কৰি আছে বিৰাট। একবাৰ মোৰ ৱাইফে ফোন কৰিলে, ক'লে যে তুমি একবাৰ নিশিতাক চাই দিয়া, কাৰণ তাইও মোৰ ঘৰৰ ছোৱালী নিচিনা একদম মোৰ। গতিকে মই ক'লো হ'ব। তাইক মাতিলো। তাই মোক ক'লে যে দাদা আমি এই অমুক জেগাত গৈ আছো। গতিকে আমি তালৈকে গৈছো। গৈ পেলাই তাইক কথা পাতিছো, তাইক দেখিছো, নৰ্মেলাইজ কৰিছো তাইক। ঠিক আছে, তুমি নৰ্মেল হোৱা, আৰু চব গৈছো। তাৰ বাহিৰে আমি কেতিয়াও কাৰোৰ লগত কোনো ধৰণৰ কথা কোৱা নাই। গতিকে সামাজিক মাধ্যমত এই ষড়যন্ত্ৰ কোনোবাই যদি কৰিব বিচাৰিছে, মোৰ অনুৰোধ, এইটো ষড়যন্ত্ৰ নকৰিব। একো বস্তু প্ৰমাণ, যদি প্ৰমাণ কৰে, মই কৈছো, মই আৰম্ভণিতে কৈছো আপোনালোকক, ফাঁচীৰ ৰছীডাল আনি দিব, মই নিজে ওলমি যাম। তাত অন্ততঃ এনেকুৱা ধৰণৰ আছিলে, বহুতে কৈছে যে জুবিন গাৰ্গৰ উৎখন নীলা পৰি গৈছিল। আপুনি কি দেখিছিল? উৎখন সঁচাকৈ নীলা পৰি গৈছিল? মই আপোনালোকক বিষ ঢালিছে বুলি কৈছে, খাদ্যত বিষ ঢালি পেলাই জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা। তেওঁ কেনেকে ক'ব? মই কেনেকে নীলা দেখিছে নেকি আপুনি? এইটো ফাৰ্ষ্ট ফটোগ্ৰাফ, নীলা হৈছে। উট নীলা নহয়, এইটো চাওক, ইয়াতে উটটো কাটিছে, এইটো উটটো কাটিছে। দিব আপোনালোকক এই ফটোটো দিয়া হ'ব আপোনালোকক। উটটো কাটা আছে, তাৰে উটটো কাটা আছে। সেই যে উটটো কাটা আছে, সেইকাৰণে মই কাবাক তেতিয়া মোক সুধিছিলে, উটটো কাটা দেখা পাই পেলাই মই ভাবিলো যে ক'ৰবাত চিজাৰ হৈ গ'ল নেকি আকৌ। সেই উটটো কাটা দেখা পাই পেলাই, আৰু ইহঁতে তেতিয়া ক'লে, মানে সিদ্ধাৰ্থে ক'লে যে দাদাৰ ফেন ওলাইছিলে মুখেদি, আৰু নাকেদি তাৰ পিয়াজ ওলাইছিল, তেনেকুৱা নাকেদি পিয়াজ ওলাইছিলে। চ' মোৰ মনত আছে, যেতিয়া যোৱাবাৰ যেতিয়া তেওঁৰ চিজাৰ হৈছিলে, আমাৰ হস্পিটেলত যেতিয়া আনিছিলে, তেতিয়া তেওঁ বমি যেতিয়া কৰিছিলে, বমি কৰোঁতে নাকেদি ওলাই আৰু ফেন ওলাই, আৰু মুখখন লাগি ধৰেতো, তেতিয়া চিজাৰ হ'লে দাঙি ধৰে। গতিকে মই যেতিয়া সেইটো সন্দেহ কৰিছো, মইতো ডক্টৰ নহয়, মই হেৰি নহয়, এইটো পষ্টমৰ্টম ৰিপৰ্ট যেতিয়া আহিব, পষ্টমৰ্টম ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব। অটপচি ৰিপৰ্ট যেতিয়া আহিব, অটপচি ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব, কি হৈছিলে কি নাই। চিআইডিৰ সন্মুখীন হ'বলৈ আপুনি সাজু? এতিয়াই যাব পাৰো, মই এতিয়া যাবলৈ ৰেডি আছো। মই ইয়াৰ পৰাই গুচি যাম। মই চিআইডি অফিচত মোক ক'লে হ'ল নহয়, চিআইডি CBI য'তে ক'ব, মই ইয়াৰ পৰা গুচি যাম। থেংক ইউ ভেৰি মাছ। মোৰ খালি এটাই অনুৰোধ, আমাক ক্ৰিমিনেলাইজ নকৰিব। আমি জুবিনৰ শুভাকাংক্ষী, অসমে জানে, গোটেই অসমে জানে। গতিকে এইটো যে ছচিয়েল মিডিয়াত ক্ৰিয়েট কৰিব চেষ্টা কৰি আছে, ক'ত দেৰি কৰিলো মই অসমত কেনেকা, কোনে 8 ঘণ্টা এতিয়া নহয়, সেইটো সেইকাৰণে আপোনালোকে জানিব লাগিব ন, সেই 8 ঘণ্টা কেনেকুৱা হয়। মই আপোনালোকক টাইমটো দেখালো, কেইটা বজাত হৈছে। দুটা টাইমৰ কনফ্লিক্টিং আছে, ছিংগাপুৰ টাইম এণ্ড ইণ্ডিয়ান। এইটো আচল কথা হ'ল, টাইম কনফ্লিক্টিং, 2 ঘণ্টা ডিফাৰেন্স আছে। আপোনালোকে কাৰেক্ট টাইমতে গোটেইখিনি আপোনালোকে প্ৰেছ ৰিলিজটো যদি চাই, লোকেল প্ৰেছ ৰিলিজটো বহুত ছিংগাপুৰ টাইম এণ্ড ইণ্ডিয়ান সেইকাৰণে আমি মেনচন আছে। অলপ ফেচবুকৰ কথাখিনি পঢ়া শুনা, আপোনালোক জাৰ্নেলিষ্ট হয়, এইটো আমাৰ কাম হয় সঁচা কথাটো কোৱা ন। আপোনালোকক দিলো নহয় কি প্ৰমাণ, যিটো আমি 7 তাৰিখে বহি পেলাই বম্বে ট্ৰাইডেন্ট হোটেলত আমি ব্ৰেকফাষ্ট খাইছিলো, সেই ফটোটোকে লগাই দিছে হেৰিত কৰা। নাই, পবিত্ৰ মাৰ্কেটে আমি নাপালো।
কিন্তু ফোনত যেতিয়া কথা পাতিলো মই তাৰ লগত কিন্তু নহ'লে ন প্ৰগ্ৰামটো কেঞ্চেল হৈ গ'ল যিটো কেঞ্চেল হৈ নাহিলে সি তাত থকা অসমীয়া মানুহখিনিক যে আপোনালোকক যে ক্ষোভ প্ৰকাশ কৰিছে অসমৰ ৰাইজে এইটো কেতিয়া গম পালে আপোনালোকে তাতে থাকোঁতে গম পাইছে আপোনালোকৰ প্ৰতি যে এটা আপত্তি কৰিছে নহয় মই তেতিয়ালৈকে নাজানো মোৰ প্ৰতি কিয় আপত্তি কৰিব মইতো তাক উঠাই পেলাই মই হেৰিতে লৈছো নে মই ৰেয়টত আছিলো নে মই পাৰ্টিত আছিলো নে আগদিনাখন খাইছো নে পিছদিনাখন খাইছো কাৰণ মোৰতো ক'তোৱে নাই নে নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ হয় মোৰতো ক'তো একো নাই তো মোৰ কিয় হ'ব মই পিছত ঘূৰি অহাৰ পিছতহে এইবিলাক হৈছে মই যেতিয়া ঘূৰি আহি পেলাই মই ক'লো যে এতিয়া মই সৰু সজাইত যাম ঠিক আছে একেলগে বিচৰা নাই চাগে মোক বডিৰ লগত আহিবলৈ মই সেইকাৰণে অহা নাই বাৰু ঠিক আছে মোক বিচৰা নাই চাগে মই কিয় বা বিচৰা নাই অহাটো কাৰণ আগদিনাখনলৈকে যেতিয়া মই কথা পাতি আছো মন্ত্ৰীৰ লগতে হওক চবৰ লগতে হওক মই কথা পাতি থাকোঁতে তেতিয়া কথাটো এইটোৱে হৈ আছিলে যে চাৰ্টাৰ্ড ফ্লাইটত আহিব মই লগত আহিম আৰু কিন্তু তেনেকুৱা কথা হোৱা নাই এতিয়া কোৱা নাই যেতিয়া মইতো আৰু উপজাচি ক'ব নোৱাৰো যে মই সেইটোত যাম মোৰতো কেপাচিটি আছে সেইখিনি যে মই নিজৰ টিকেট কাটি পেলাই মই নিজে গুচি আহিব এইটো তেওঁৰ কথা সেইটো মোৰ তাত একো নলেজ নাই মই আপোনাক ক'লো নহয় মই যোৱাটো মোৰ বেছি দিন আগত ঠিক হোৱা নাই মই যোৱাটো একদম লাষ্টত মই ক'লো মই টিকেট দেখাইছো আপোনালোকক দিয়া আছে ডুবাইৰ টিকেটটো দিছো নেকি আমি মোৰ নেক্সট ডে ডুবাইৰ টিকেট আছে বুজিছে নে ডুবাইৰ হোটেলৰ বুকিং ডুবাইৰ টিকেট চব দিয়া আছে চ' মই খালি গ'লো উইথ দ্য ইণ্টেনশ্যন যে মই যাম আৰু এই কিতাপখন তাতে ভূপেন্দাৰ কিতাপখন মই তাতে ৰিলিজ কৰিম যিহেতু 5টা চিফ মিনিষ্টাৰ থাকিব বুলি ক'লে পবিত্ৰ মাৰ্ঘেটা থাকিব বুলি ক'লে জ্যোতি আদিত্য সিন্হা আৰু ছিংগাপুৰৰ মিনিষ্টাৰবিলাকো থাকিব বোলে ছিংগাপুৰ মিনিষ্টাৰবিলাকে অলপ ভূপেন্দাৰ কথাও গম পাব তাত গৈ পেলাই এইটো জুবিন দা মানে কি হয় দুগাল পানী খাই দুগালে এইটো ডাক্তৰে ক'ব তেখেতে ক'ব নোৱাৰিব চুইমিং কৰিছেতো পানীত সোমাইছে ন নাই এইটো আমাৰ মই ক'ব নোৱাৰো এতিয়া মই কোৱাটো উচিত নহয় যিহেতু ইনভেষ্টিগেশ্যন চলিব কাইলৈ আকৌ ক'ব যে আপোনাৰ ভাৰ্চন চেঞ্জ হৈ আছে সেইটো হ'ব সেইটো মোকো ক'ব ক্লিয়াৰলি লিখা আছে টাইমিংটো আপোনালোকে টাইমিং চব লিখি দিয়া আছে যে ইণ্ডিয়ান টাইমিং ছিংগাপুৰ টাইমিং 5:15 ঘোষণা কৰিছে ইণ্ডিয়ান টাইমিং 2:45 ঘোষণা কৰিছে এইটো ক্লিয়াৰ মানে ডাক্তৰে যিটো ঘোষণা কৰিছে যে তেখেত আৰু নাই আৰু আপোনালোকে তাৰ পিছতে এটা কথা কম আপোনালোকে ফেচবুকত যেতিয়া এটা এলিগেশ্যন বা স্পেকুলেশ্যন দেখে আপোনালোকে সকলোৱে আমাক পাৰ্চনেলি চিনি পায় সকলোৰে তাত চাগে আমাৰ পাৰ্চনেল ফোন নম্বৰ বিলাক আছে নেক্সট টাইম কিবা এটা পাব্লিছ কৰাৰ আগত পোষ্ট কৰাৰ আগত আৰু আমাক ক্ৰিমিনেল বনোৱাৰ আগত প্লিজ আমাৰ মেছেজ কৰক ফোন কৰক আমি আপোনাক চব সহায় কৰিবলৈ ৰেডি আছো কথা ক'বলৈ ৰেডি আছো এনে আমাক ক্ৰিমিনেলাইজ নকৰাটো মই ৰিকুৱেষ্ট কৰিম কিন্তু আপোনাৰ কাৰ্যালয়ৰ সন্মুখতো আচলতে প্ৰতিবাদ এইটো আমি পৰিৱেশটো সম্পৰ্কত তেখেতলোকে কিবা বাৰ্তা প্ৰেৰণ কৰিব তাতে কৰিবলৈ নিদিলে মোৰ প্ৰেছ ক্লাবতো নিদিলে ইয়াতেও প্ৰতিবাদ কৰিছে গতিকে মই তেখেতসকলকো অনুৰোধ জনাইছো ইয়াত প্ৰতিবাদ নকৰে যে একো নাই যদি মোক এৰেষ্ট কৰিব লাগে মোক লৈ যাওঁ মইতো ৰেডি আছো সাজু আছো মোক এৰেষ্ট কৰিবলৈ পুলিচ আহক মোক এৰেষ্ট কৰিব আৰু এতিয়াৰ পৰা কথাখিনি স্পষ্ট হৈ গৈছে গতিকে প্ৰতিবাদকাৰীসকলকো আমি অনুৰোধ কৰিছো যে কথাখিনি স্পষ্ট হৈছে গতিকে মই ভাবো যে প্ৰতিবাদকাৰীসকলক থেংক ইউ